নমস্কাৰ আমি আজি সংস্কৃতিৰ পৰিৱৰ্তনৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিম এটো হৈছে আমাৰ সংস্কৃতি কালচাৰৰ একদম শেষ পাৰ্টটো থাকিব আজি ইয়াত আমি মেকানিজম অফ কালচাৰ বা সংস্কৃতিৰ পৰিৱৰ্তনৰ ব্যৱস্থাসমূহৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি জানো যে এটা কথা যে সংস্কৃতি পৰিৱৰ্তনশীল কালচাৰ ইজ ডাইনামিক এই কথাটো আমি আগৰ ক্লাছতো ডিসকাস কৰিছিলো যে সংস্কৃতি কেতিয়াও একেই নাথাকে যি সংস্কৃতি এসময়ত আছিল সেই সংস্কৃতি হয়তো আৰু সময়ৰ খুঁতত পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন হয় এনেকুৱা হৈছে যে নতুন সংস্কৃতি তাতে ইনক্লুড কৰা হৈছে লগত এইটো কথা আমি জানিব লাগিব যে সংস্কৃতিক গোটেই সময়সমূহ আমি কেতিয়াও ধৰি ৰাখিব নোৱাৰো যিমানে আমি কনজাৰভেটিভ নহও কিন্তু আমি ইয়াত আমাৰ সমাজখনত যেতিয়া সংস্কৃতি থাকিব সেই সংস্কৃতিত আমি বহু পৰিৱৰ্তন হোৱা সময়ত দেখি গৈ আছো সেই পৰিৱৰ্তননো কেনেকৈ হয় আৰু ইয়াৰ পৰিৱৰ্তনৰ কাৰণসমূহ কি কি তাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পৰিৱৰ্তনৰ মুখ্য কাৰণ হৈছে একালচাৰেশ্যন ডিফিউজন আৰু এছিমিলেশ্যন আমি এইকেইটা মুখ্য কাৰণৰ ভিত্তি কৰি আমাৰ সংস্কৃতি পৰিৱৰ্তন হৈ আছে যেনে ধৰণে আমি যদি কওঁ প্ৰথমটো হৈছে ডিফিউজন নাইবা প্ৰসাৰ এতিয়া প্ৰসাৰ কেনেকৈ ধৰণে ডিফিউজনৰ অৰ্থটো কি আৰু ইয়াৰ আমি সংস্কৃতিৰ লগত কেনেকৈ ধৰণৰ সম্পৰ্ক আছে তাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব সংস্কৃতিৰ পৰিৱৰ্তনত প্ৰণালীটোৱে সময়ৰ সৈতে সমাজখনৰ ভিতৰত সংস্কৃতি আচৰণ নিয়ম মূল্যবোধ আৰু বিশ্বাসত পৰিৱৰ্তন আনি দিয়া প্ৰক্ৰিয়া আৰু কাৰকবোৰক বুজায় এতিয়া মেকানিজম অফ যোনটো কালচাৰ চেঞ্জ তাৰ অৰ্থটোৱে হৈছে সমাজখনৰ ভিতৰত সংস্কৃতি আচৰণ নিয়ম আৰু মূল্যবোধ বিশ্বাস পৰিৱৰ্তনৰ যি পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াসমূহৰ কাৰণসমূহ বুজায় কেনেকৈ পৰিৱৰ্তন হয় যে আমি কৈ আছো যে সংস্কৃতি পৰিৱৰ্তন হৈ আছে পৰিৱৰ্তননো কেনেকৈ হৈছে তাৰ কিছুমান কাৰণ থাকিব লাগিব কাৰক থাকিব লাগিব সেই কাৰকৰ ওপৰতে বেছ কৰি কিন্তু সেই পৰিৱৰ্তনসমূহ হৈছে গতিকে সেই কাৰকসমূহ কি কি সেই সমূহ আমি আলোচনা কৰিব লাগিব এতিয়া সংস্কৃতি প্ৰণালীৰ পৰিৱৰ্তনৰ কাৰকসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই কাৰকসমূহে কেনেকৈ সংস্কৃতি পৰিৱৰ্তন কৰিছে সেই গোটেই কথা আমি আজি ক্লাছত ডিসকাস কৰিম এই পৰিৱৰ্তনবোৰৰ ক্ৰমান্বয়ে বা দ্ৰুত হ'ব পাৰে আৰু সেইবোৰৰ প্ৰায় নিৰ্ভৰশীল হ'ব পাৰে আৰু বাহ্যিক প্ৰভাৱৰ সংমিশ্ৰণৰ ফলতো হ'ব পাৰে এতিয়া অভ্যন্তৰীণ আৰু বাহ্যিক প্ৰভাৱৰ ভিতৰতো হ'ব পাৰে ইন্টাৰনেল নাইবা এক্সটাৰ্নেল এতিয়া গতিকে এই সংস্কৃতি যে পৰিৱৰ্তন হোৱা আমি কথাটো কৈ আছো ইয়াত কিন্তু দুটা কথা জড়িত হৈ আছে এটা ইন্টাৰনেল হ'ব পাৰে এটা এক্সটাৰ্নেল হ'ব পাৰে গতিকে ইয়াৰ পৰিৱৰ্তনৰ দুটা সাইডৰ পৰাই কিন্তু পৰিৱৰ্তন হৈ আছে এটা ইন্টাৰনেল সাইডৰ পৰা আৰু এটা এক্সটাৰ্নেল সাইডৰ পৰাও কিন্তু পৰিৱৰ্তন হৈ আছে এতিয়া পৰিৱৰ্তনৰ ফলত তাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে তাৰ প্ৰভাৱটো কেনেকুৱা সেই বিষয়ে আমি আজি ক্লাছত আলোচনা কৰিম যে এই পৰিৱৰ্তন ইন্টাৰনেল ফেক্টৰ কেনেকুৱা জড়িত হৈ আছে ভিতৰৰ পৰা কেনেকুৱা জড়িত হৈ আছে আৰু বাহ্যিকভাৱেনো কেনেকৈ জড়িত হৈ আছে কেনেকৈ বাহিৰৰ পৰা আমি সংস্কৃতিটো কেনেকৈ পৰিৱৰ্তন হৈছে দুটাই কিন্তু সমানে গুৰুত্বপূৰ্ণ এই প্ৰণালীটোত বুজি পোৱাটোৱে সংস্কৃতিবোৰ কেনেকৈ আৰু কিয় বিকাশিত আৰু অভিযোজত বুজাবলৈ আমি দেখা পোৱা যায় যে আমি এইটো কথাত আমি গম পালো যে সংস্কৃতিবোৰ কেনেকৈ বিকাশিত হয় কেনেকৈ ডেভেলপমেন্ট হয় যে আমি কালচাৰ ডেভেলপমেন্ট যে কথাটো কৈ আছো সংস্কৃতিৰ পৰিৱৰ্তন যে উন্নতি এই শব্দটোৰ লগত কিন্তু পৰিৱৰ্তনটো জড়িত হৈ আছে আমি কেতিয়াও ক'ব নোৱাৰো যে এটা সংস্কৃতি নিম্ন এই আমাৰ সংস্কৃতিটো আমি সদায় ওপৰ কিন্তু কিছুমান শব্দ জড়িত হৈ আছে যেনেকৈ আমাৰ এথনোসেন্ট্ৰিক এটিটিউড আমাৰ সদায় আমি কি কৰো আত্মকেন্দ্ৰিক যোনটো আমাৰ ভাৱ নিজৰ সংস্কৃতিটো ওপৰৰ বুলি ভাবো নাইবা আমি কেতিয়াও কওঁ যে আমাৰ সংস্কৃতিটো ওপৰ আৰু তেওঁলোকৰ সংস্কৃতিটো নিম্ন এতিয়া আমি সদায় কি কৰো তুলনামূলকভাৱে আমি কওঁ আৰু কেতিয়াবা এনেকুৱাও হয় যে আমি কি কৰো আমাৰ নিজৰ কালচাৰেল যিখিনি মানে সংস্কৃতিৰ যিখিনি এলিমেন্টস আছে সেইখিনি আমি বেলেগৰ ওপৰত প্ৰভাৱ পেলাব বিচাৰো নাইবা কেতিয়াবা আমি অন্য সংস্কৃতিৰ যিখিনি এলিমেন্টস তাৰ ওপৰত আমাৰ নিজৰ সংস্কৃতিত প্ৰভাৱ পেলায় এনেকুৱা ধৰণৰ আমি বহু আমি ঘটনা দেখিছো বহু উদাহৰণ আমি দেখি আছো যে কিছুমান সংস্কৃতি আমি মানে উন্নত বুলি আমি কেনেকৈ নকলো কি ক্ষেত্ৰত আমি কলো যে আমি উন্নত বুলি ক'ব নোৱাৰো কাৰণ কি প্ৰত্যেক সংস্কৃতিতে একোটা নিজস্ব তেওঁলোকৰ আইডেন্টিটি আছে প্ৰত্যেক সংস্কৃতিৰ একোটা নিজস্ব তেওঁলোকৰ মানে আইডেন্টিটি আছে আৰু সেই আইডেন্টিটিৰ জৰিয়তে কিন্তু তেওঁলোকে কামখিনি কৰি থাকে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যোনটো আমি সংস্কৃতিৰ পৰিৱৰ্তনত আমি দেখা পাইছো সংস্কৃতি পৰিৱৰ্তনৰ এক প্ৰণালী হিচাপে প্ৰসাৰিত হোৱা অৰ্থ হৈছে বিভিন্ন সমাজ আৰু সংস্কৃতিৰ ধাৰণা শৈল ধৰ্ম
প্ৰযুক্তি ভাষা আৰু নিয়ম আদিৰ দৰে সংস্কৃতিৰ উপাদানৰ প্ৰসাৰ গতিকে আমাৰ যি সংস্কৃতি ডিফিউজন সেইটো আমি কালচাৰেল ডিফিউজন বুলি ক'ব গ'লে এটা প্ৰণালী এটা প্ৰচেছ বুলি ক'ব পাৰোঁ যাৰ জৰিয়তে কি হয় যেতিয়া আমি এটা কিছুমান কালচাৰ এলিমেণ্ট যেতিয়া গৈ পেলাই স্প্ৰেড হৈ যায় মানে যেনেকৈ আমি ধৰ্মকে ক'লোঁ প্ৰযুক্তিৰে ক'লোঁ ভাষাৰ কথাই ক'লোঁ সেই সংস্কৃতিক উপাদানসমূহ মানে এটা জেগাৰ পৰা অন্য জেগালৈ প্ৰসাৰ হ'ল স্প্ৰেড হোৱাটোকে গৈ যেতিয়া স্প্ৰেড হৈ পেলাই অন্য সংস্কৃতি তাকে আঁকোৱালি ল'ব নল'ব সেইটো পিছৰ কথা কিন্তু যেতিয়া সেই সংস্কৃতিটো এটা জেগাৰ পৰা অন্য জেগালৈ বিয়পি পৰিব তাকে প্ৰসাৰ নাইবা ডিফিউজন বুলি কোৱা যায় এই প্ৰক্ৰিয়াটো বিভিন্ন উপায়েৰে ঘটিব পাৰে যাৰ ফলত আছে বাণিজ্য প্ৰজনন গণ মাধ্যম আৰু সামাজিক বাৰ্তালাপ সংস্কৃতিৰ প্ৰসাৰৰ মুখ্য দিশসমূহৰ ভিতৰত বহুত কথা জড়িত হৈ আছে গতিকে এই যে আমিতো ক'লো এই প্ৰক্ৰিয়াটোত কিন্তু বহু কথা জড়িত হৈ আছে যেনেকে বাণিজ্যৰ কথাত এই যে সংস্কৃতিটো কেনেকেনো মানে স্প্ৰেড হ'ল কেনেকে এটা জেগাৰ পৰা অন্য জেগালৈ কেনেকে গ'ল নিজেতো নাযায় আমি সংস্কৃতি ধৰি ৰাখিছোঁ দু জেগাত তেতিয়া সেইটো অন্য জেগালৈ কেনেকৈ গৈছে এতিয়াতো মানুহে পৃথিৱীৰ বিভিন্ন দেশৰ মানে ঘৰতে বহি গুগলত তেওঁলোকে নেটত চব বস্তু চাব পাৰিব অন্য জেগাৰ সংস্কৃতিৰ কথা তেওঁলোকে জানিব পাৰিব কিন্তু আমি যদি আগৰ কথা ক'লোঁ এসময়ত তেতিয়া মোবাইল ফোন নাছিল তেতিয়া মানুহে কেনেকৈ আমি দেখা পাওঁ যে সংস্কৃতি কেনেকৈ বিয়পি পৰিছে সংস্কৃতি অকল এটা জেগাতে ধৰি ৰখা নাই সংস্কৃতিৰ যিখিনি মানে এলিমেণ্টছ আছে সেইখিনি এটা জেগাৰ পৰা অন্য জেগালৈ প্ৰসাৰ হৈছে গতিকে সেইখিনি সময়ত কেনেকৈ হৈছিলে যদি চাওঁ বাণিজ্য এটা গুৰুত্বপূৰ্ণ কথা বাণিজ্যৰ কাৰণে কি হয় সংস্কৃতি যি পৰিৱৰ্তনৰ মানে এক প্ৰণালী হিচাপে যি প্ৰসাৰৰ কথা কৈছে প্ৰসাৰিত যোৱাৰ ডিফিউজনৰ কথা কৈছোঁ সেইটো তাৰ এটা মানে মূল মানে আমি আধাৰ বুলি ক'ব পাৰোঁ যেতিয়া বাণিজ্য হয় তেতিয়া ট্ৰেডত কি হয় যেতিয়া এটা জেগাৰ পৰা অন্য জেগালৈ মানুহে বেপাৰ বাণিজ্য কৰা আৰম্ভ কৰে তেতিয়া তেওঁলোকে কি কৰে যেতিয়া এজন লোকে যেতিয়া নাইবা এটা গ্ৰুপ সমূহে তেওঁলোকে অন্য জেগালৈ যেতিয়া যাব তেতিয়া তেওঁলোকে নিজৰ লগত তেওঁলোকৰ কিছুমান সংস্কৃতি মানে সমলসমূহ লৈ যাব ধৰি লওক কাপোৰ পিন্ধাই হওক তেওঁলোকৰ মেটেৰিয়েল কালচাৰখিনি বস্তুগত সংস্কৃতি হওক তেওঁলোকে সেইখিনি বস্তু নিজৰ লগতে লৈ গৈ থাকিব গৈ পেলাই তেওঁলোকে অন্য জেগাৰ মানুহক সেইখিনি চিনাকি কৰি দিব নাইবা তেওঁলোকে বেপাৰ কৰাত সেইখিনি বস্তু তেওঁলোকে দাঙি ধৰিব যে আমাৰ জেগাত এইবিলাক বস্তু পোৱা যায় যেনেকে আমি গুৱাহাটীতে অসমতে বহি আমি বেলেগ জেগাৰ বস্তু আমি পাওঁ আমাৰ অসমতে আমি যদি চাওঁ ইয়াত মানে বেপাৰৰ প্ৰমাণ আছে গুৱাহাটীতে আমি যদি আমবাৰী সাইটত যদি উদাহৰণ দিওঁ তাতে এসময় বেপাৰ বাণিজ্য হৈছিলে পটাৰী বহুত ধৰণৰ প্ৰমাণ পোৱা গৈছে বহুত পুৰণা পটাৰী যিসমূহ পটাৰী ধৰি ইজিপ্তত পোৱা আনকি মানে ইজিপ্তৰ তাৰ লগতো যে এটা কানেকশ্যন আছিলে বেপাৰ বাণিজ্যৰ যে কানেকশ্যন আছিলে অসমৰ লগত সেইটো কিন্তু এটা প্ৰমাণ পোৱা গৈছিলে প্ৰাগজ্যোতিষপুৰৰ লগত গতিকে তাৰ জৰিয়তে আমি কিছুমান তেওঁলোকৰ বস্তু আমি আমাৰ সংস্কৃতিত আঁকোৱালি লোৱা হয় গতিকে যেতিয়া দুটা মানে কালচাৰ ইণ্টাৰেক্ট হয় তেতিয়া বহুখিনি মানে কালচাৰ এলিমেণ্টছ আদান প্ৰদান হয় ঠিক তেনেদৰে যেতিয়া বাণিজ্যৰ কাৰণে এটা সমূহে অন্য এটা ঠাইলৈ গুচি যাব তেতিয়া তেওঁলোকে তেওঁলোকৰ লগত কিছু নতুন কথা তেওঁলোকৰ নিজৰ সংস্কৃতিৰ সমলসমূহ লৈ যোৱাৰ লগতে তেওঁলোকে সেই জেগাৰ নতুন কথা নতুন বস্তু তেওঁলোকে নিজে লৈ আহিব তাৰ পৰা আৰু নিজৰ জেগাত তেওঁলোকে বিয়পাই দিব গতিকে যেনেকৈ উদাহৰণস্বৰূপে আমি যদি ইংৰাজসকলৰ উদাহৰণকে দিওঁ এসময়ত তেওঁলোকে এটা বেপাৰ কৰিব আহিছিলে বেপাৰ কৰিবলৈ আহি তেওঁলোকে ইয়াতে তেওঁলোকে বেপাৰ কৰি তেওঁলোকে তেওঁলোকৰ যি বস্তু কাপোৰ কানি আছিল তেওঁলোকে ইয়াত দিলে ইয়াত দি পেলাই মানুহে আমাৰ ভাৰতীয় মানুহে সেইখিনি তেওঁলোকৰ জীৱনশৈলীত তেওঁলোকে এডপ্ট কৰিলে গতিকে ঠিক তেনেদৰে আমাৰ ইয়াৰ পৰা বস্তুখিনি মছলা পাতি যেনেকৈ বাহিৰৰ দেশ ইউৰোপীয়ান দেশলৈ গৈছিলে আমাৰ খাদ্য যেনেকুৱা ধৰণে প্ৰস্তুত কৰা হয় আমাৰ যোনটো ফুড কালচাৰটো আছে সেইখিনি বস্তু তেওঁলোকে ইয়াৰ পৰা লৈ গৈ তাতে তেওঁলোকৰ সংস্কৃতিত তেওঁলোকে আঁকোৱালি লৈছে গতিকে বাণিজ্য এটা কিন্তু মাধ্যম যাৰ জৰিয়তে সংস্কৃতিৰ মানে যোনটো প্ৰণালী তাৰে এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে আমি ক'ব পাৰোঁ গণমাধ্যমো এটা কিন্তু গুৰুত্বপূৰ্ণ অংগ কাৰণ গণমাধ্যম হৈছে এটা গুৰুত্বপূৰ্ণ দিশ যাৰ জৰিয়তে আমি বহুখিনি কথা এটা জেগাৰ পৰা সংস্কৃতি সমলসমূহ এটা জেগাৰ পৰা অন্য জেগালৈ আমি বিয়পাব পাৰোঁ যেনেকৈ আমি চালোঁ যেনেকৈ আমাৰ সংস্কৃতিসমূহ যেতিয়া আমি অন্য ঠাইলৈ যাওঁ তেতিয়া আমি সদায় নিজৰ সংস্কৃতিখিনি আমি প্ৰচাৰ কৰিব বিচাৰোঁ ঠিক তেনেদৰে সামাজিক বাৰ্তালাপৰ জৰিয়তেও কিন্তু
সামাজিক যি সংস্কৃতি সমলসমূহ এটা ঠাইৰ পৰা অন্য ঠাইলৈ বিয়পাত সহায় হয় যেতিয়া সেই লোকসকলে তেওঁলোকে নতুন বস্তু দেখা পালে তেওঁলোকে দেখিলে যে এটা নতুনত্ব আহিছে দেখোন নতুন বস্তু তেওঁলোকে শিকিবলৈ পাইছে সেইটো তেওঁলোকৰ সংস্কৃতিত নাই যেতিয়া কি হয় তেওঁলোকে জানিব বিচাৰে আউট অফ কিউৰিয়চিটি তেওঁলোকে এইখিনি বস্তু নিজৰ মানে লাইফষ্টাইলত তেওঁলোকে সেইখিনি আকোৱালি ল'ব ঠিক সেইকাৰণে এইটো এটা প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ যাৰ জৰিয়তে সামাজিক বাৰ্তালাপ এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে মানে সাংস্কৃতিক মানে পৰিৱৰ্তন হোৱা আমি দেখা পাওঁ সেইটো এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে প্ৰসাৰ হৈছে যে মানুহে গম পাইছে যে এইখিনি বস্তু ইয়াত দেখোন নাই আমাৰ এইখিনি জায়গাত এইখিনি বস্তু নাই অন্য এটা জায়গাত সংস্কৃতিত দেখোন এইখিনি বস্তু আছে সেইটো এটা সামাজিক বাৰ্তালাপ বুলি ক'ব পাৰোঁ ঠিক তেনেদৰে সাংস্কৃতিক প্ৰসাৰৰ মুখ্য দিশসমূহ ভিতৰত অন্য বহুত কথা জড়িত আছে যেনেকৈ আমি যদি চাওঁ প্ৰথমটো হ'ল প্ৰত্যক্ষ বিস্তৰ আৰু পৰোক্ষ বিভাজন দুটা দিশতে জড়িত হৈ আছে ডাইৰেক্ট আৰু ইনডাইৰেক্ট এতিয়া প্ৰত্যক্ষভাৱে যদি আমি চাওঁ বিস্তাৰৰ ভিতৰত চাওঁ যেতিয়া দুটা সংস্কৃতি পোনপটীয়াকৈ সংস্পৰ্শলৈ আহে যেনে বাণিজ্য যুদ্ধ বা প্ৰজননৰ জৰিয়তে যাৰ ফলত সংস্কৃতি উৎপাদনসমূহ আদান প্ৰদান আৰু গ্ৰহণ কৰা হয় এতিয়া এটা প্ৰথম কথা যেতিয়া দুটা সংস্কৃতি পোনপটীয়াকৈ মানে আদান প্ৰদান সম্পৰ্কলৈ আহিব হয়তো এইটো বাণিজ্যৰ ক্ষেত্ৰতে হওক বা যুদ্ধৰ ক্ষেত্ৰতে হওক বা প্ৰজননৰ ক্ষেত্ৰতে জৰিয়তে হওক সংস্কৃতি মানে উপাদানসমূহ আদান প্ৰদান কৰা হয় গ্ৰহণ কৰা হয় এটা সংস্কৃতিৰ সমলসমূহ অন্য এটা সংস্কৃতিলৈ গ্ৰহণ কৰা হয় তেতিয়া কি হয় তেতিয়া বহু কথা আমি জানিব পাৰোঁ তেতিয়া ডাইৰেক্টলি এটা কণ্টেক্ট কৰা হয় যেনেকৈ বাণিজ্য কৰিব গ'ল বেপাৰ কৰিব গ'ল এটা ঠাইৰ লোকসকলে তেওঁলোকে যেতিয়া অন্য ঠাইলৈ যাব তেতিয়া তেওঁলোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব তেওঁলোকে প্ৰত্যক্ষভাৱে তেওঁলোকে মানে অন্য এটা সংস্কৃতিৰ লোক গোটৰ লগত তেওঁলোকে নিজকে কণ্টেক্ট কৰা হ'ব তেতিয়া তেওঁলোকে যেতিয়া বাণিজ্য কৰিব যাব তেতিয়া তেওঁলোকে বহু কথাখিনি শিকিব পাৰিব তেওঁলোকে দেখিব যে সেই সমূহত দেখিব যে তেওঁলোকৰ যি সংস্কৃতিৰ যি দিশসমূহ আছিল সেইটো অন্য দিশতকৈ দেখোন বেলেগ কেনেকৈ ধৰণে বেলেগ হ'ল যুদ্ধৰ জৰিয়তেও কিন্তু হয় যেতিয়া যুদ্ধ হয় এখন দেশৰ অন্য দেশৰ লগত তেতিয়া সেই যুদ্ধৰ সৈনিকসমূহৰ মাজতো কিন্তু এটা কালচাৰেল এক্সচেঞ্জ হয় কিন্তু তেওঁলোকে দেখা পায় ইজনে সিজনক মানে একদম ডাইৰেক্টলি তেওঁলোকে দেখা পায় আৰু কেতিয়াবা কি হয় মাইগ্ৰেশ্যন হ'লেও হয় মাইগ্ৰেশ্যনৰ জৰিয়তেও হয় কিন্তু যেতিয়া অন্য ঠাইলৈ গুচি যাব লগা হয় তেতিয়া তেওঁলোকে ডাইৰেক্টলি সেইটো কালচাৰটো এডপ্ট কৰিবলৈ তেওঁলোকে বাধ্য হয় যেতিয়া উদাহৰণস্বৰূপে যেনেকৈ আমাৰ ভাৰতীয় লোকসকলে যেতিয়া বাহিৰলৈ তেওঁলোকে গুচি গৈছিল তেতিয়া তেওঁলোকে যদিও তেওঁলোকে নিজৰ সংস্কৃতিটো পাহৰি যোৱা নাই কিন্তু তথাপি তেওঁলোকে কিছু কালচাৰ তেওঁলোকৰ আমেৰিকান কালচাৰ মানে ইউৰোপিয়ান কালচাৰ তেওঁলোকে একচেপ্ট কৰিব লগা হৈছে তেওঁলোকে গ্ৰহণ কৰিব লগা হৈছে এনে নহয় যে তেওঁলোকে একেবাৰে ভাৰতীয় পৰম্পৰা মতেই সদায় চলিব তেওঁলোকৰ হয়তো লাইফষ্টাইলটো তাৰে মানে সংস্কৃতিৰ প্ৰভাৱ নিশ্চয় পৰিছে আমি এইটো দেখা পাম যদি আমি চাওঁ যে সেয়া তেওঁলোকৰ জীৱনত মানে ইউৰোপিয়ান সংস্কৃতিৰ প্ৰভাৱ নিশ্চয় পৰা আমি দেখা পাওঁ গতিকে এইটো এটা মানে গুৰুত্বপূৰ্ণ কথা এতিয়া পৰোক্ষ বিভাজন হৈছে যেতিয়া সাংস্কৃতিক উপাদানবোৰ প্ৰত্যক্ষ সম্পৰ্ক অবিহনে তৃতীয় পক্ষ বা মধ্যস্থৰীয়কাৰীৰ জৰিয়তে এটা সংস্কৃতিৰ পৰা আন এটালৈ প্ৰেৰণ কৰা হয় যেনে উদাহৰণস্বৰূপে আমি দেখা পাওঁ দূৰৱৰ্তী সমাজৰ উপনীত হোৱা আগতে একাধিক মধ্যস্থৰকাৰী সংস্কৃতিৰ জৰিয়তে প্ৰযুক্তি বা ধাৰণা বিয়পি পৰে এটা গুৰুত্বপূৰ্ণ যেনেকৈ আমি যাওঁ পৰোক্ষভাৱে ইনডাইৰেক্টলি আমি যদি ক'ব পাৰোঁ মধ্যস্থৰৰ জৰিয়তে আমি কি হয় যেতিয়া এটা তৃতীয় পক্ষৰ জৰিয়তে যেতিয়া আমি অন্য এটা সংস্কৃতিৰ বিষয়ে আমি ভালকৈ জানিব পাৰোঁ আমি এটা মিডিল way we learn the culture of different society তেতিয়া আমি পৰোক্ষ বিভাজনভাৱে আমি এইটো শিকিব পাৰোঁ তাৰপিছত আমি বলপূৰ্বকভাৱে প্ৰসাৰ কৰা হয় বলপূৰ্বকভাৱে যেতিয়া এইটো ফ'ৰ্চ কৰা হয় ফ'ৰ্চ ডিফিউজন বুলি ক'ব পাৰি যেনেকৈ যেতিয়া এটা সংস্কৃতিয়ে আনটোৰ অধীন কৰে আৰু ইয়াৰ সাংস্কৃতিক উপাদানবোৰ আৰোপ কৰে প্ৰায় উপনিৱেশতা বা বিজয়ৰ জৰিয়তে ইয়াৰ ফলত
আমি দেখা পাওঁ যে সংস্কৃতি অনুশীলনৰ ভাষা আৰু সামাজিক গাঁথনি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হয় গতিকে বলপূৰ্বক প্ৰসাৰৰ জৰিয়তে হয় যেতিয়া আমি দেখা পালো যেনেকৈ আফ্ৰিকান আমি যদি সোসাইটিৰ কথা সমাজৰ কথাই কলো যেতিয়া তাতে কলোনাইজেশ্যন আৰম্ভ হ'ল ইউৰোপিয়ানসকলে যেতিয়া তাতে তেওঁলোকৰ আধিপত্য আৰম্ভ কৰিলে তেতিয়া কি হয় তেতিয়া আমি দেখা পাইছিলো যে তেতিয়া তেওঁলোকৰ সাংস্কৃতিক যি উপাদানসমূহত আমি দেখা পাম যে মানে বহুখিনি পৰিৱৰ্তন আহিছিলে তেতিয়া যেতিয়া সেই সংস্কৃতিৰ অধীনত যেতিয়া আহি যায় অন্য এটা সংস্কৃতি যেতিয়া ডমিনেট যোনটো কালচাৰ থাকিব তেতিয়া সদায় এইটোৱে মাইনৰ কালচাৰ মাইনৰিটিৰ ওপৰত সদায় তেওঁলোকে মানে ডমিনেট কৰিব বিচাৰে আৰু এনেকুৱা হয় বহু ক্ষেত্ৰত দেখা পায় যে সেই ডমিনেন্ট কালচাৰটো ওপৰ প্ৰভাৱশালী সংস্কৃতিটোৰ যি মানে সমলসমূহ আছে যিখিনি মানে কালচাৰ এলিমেন্টছ খিনি আছে সেইখিনি বাধ্যত পৰি হলেও তেওঁলোকে যিখিনি মানে মাইনৰিটি আছে তেওঁলোকে মানিবলৈ বাধ্য হৈ যায় ফলস্বৰূপে হয়তো তেওঁলোকে গোটেইখিনি যে মানিব হেনেকুৱা নহয় কিন্তু বহু ক্ষেত্ৰত আমি দেখা পাম পৰিৱৰ্তন আহি যায় বহু ক্ষেত্ৰত তেওঁলোকে বাধ্যত পৰি হলেও তেওঁলোকে সেইখিনি নিজৰ মানে লাইফষ্টাইলত সেইখিনি এডপ্ট কৰিবলৈ তেওঁলোকে বাধ্য হৈ যায় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে আমি বলপূৰ্বকভাৱেও কিন্তু প্ৰসাৰ মানে হেৰি ডিফিউজনটো এটা এইবিটাৰ প্ৰক্ৰিয়া কিন্তু তাৰ পিছত আমি যদি চাও নেক্সট কথা চাও তেতিয়া হলে যে উদ্দীপনাৰ বিস্তাৰৰ ওপৰতো এটা কথা আহি যায় যেতিয়া এটা সংস্কৃতি আন এটা সংস্কৃতিৰ ধাৰণা এটা গ্ৰহণ কৰে কিন্তু তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা আৰু প্ৰসংগৰ সৈতে খাপ খোৱাকৈ নতুন সংশোধন কৰে ইয়াৰ ফলত উদ্ভাৱন হোৱা নতুন সংস্কৃতি অনুশীলনৰ বিকাশ হ'ব পাৰে গতিকে আৰু এটা যদি আমি নেক্সট চাও মানে মেকানিজম অফ কালচাৰ চেঞ্জৰ ভিতৰত যদি চাও হেতু হৈছে নেক্সট আমাৰ যদি আহে হেতু হৈছে একালচাৰেচন বুলি ক'ব পাৰো একালচাৰেচন বুলি ক'ব পাৰো তাতে কি হয় আমি দেখা পাম ইয়াত কি কৰা হয় যে যেতিয়া ইয়াত কি হয় যে এটা প্ৰসেস বুলি ক'ব পাৰিম যাৰ এটা প্ৰসেসৰ জৰিয়তে যেতিয়া কিছুমান কালচাৰ এলিমেন্টস যেতিয়া এটা সংস্কৃতিয়ে অন্য এটা সংস্কৃতি যেতিয়া তেওঁলোকৰ লগত সম্পৰ্ক ঠাই যেতিয়া কি হয় কিছুমান এলিমেন্টস তেওঁলোকে সেই সংস্কৃতিৰ পৰা তেওঁলোকৰ সংস্কৃতিত এডপ্ট কৰি লয় গতিকে তাৰ কাৰণে তাৰ ফলত কি হয় এটা নতুন সংস্কৃতি অনুশীলনৰ বিকাশ হয় যেতিয়া এটা সংস্কৃতি আন এটা সংস্কৃতিৰ লগত তেওঁলোকে যেতিয়া মানে সংস্পৰ্শলৈ আহিব তেতিয়া তেওঁলোকে কি কৰে কিছু এলিমেন্টস তেওঁলোকে সংস্কৃতিৰ এলিমেন্ট তেওঁলোকে তাৰ পৰা আকোৱালি লয় প্ৰয়োজনীয়তা যিখিনি প্ৰয়োজন ভাবে তেওঁলোকে আৰু তেওঁলোকে কি কয় নিজৰ মানে তেওঁলোকে নিজৰ কালচাৰ সেইখিনি বস্তু এডপ্ট কৰিলে আৰু সব যে এডপ্ট কৰিব হেনেকুৱা নহয় গতিকে এনেকুৱা কৰাৰ ফলত কি হয় তেওঁলোকে এডপ্ট কৰিলে কালচাৰেল ট্ৰেটস মানে আৰু নিজৰ তেওঁলোকৰ সামাজিক জীৱনত গতিকে তেতিয়া কি হয় যে নতুন ধৰণৰ এটা কালচাৰ সৃষ্টি হয় যেনেকৈ আমি চালো উদাহৰণস্বৰূপে আমি এনেকুৱা বহুত উদাহৰণ দেখা পাম যেনে যেতিয়া ইউৰোপিয়ান সকল আহি গৈছিল তেতিয়া আমি দেখা পাইছিলো যে আমাৰ সমাজত এটো কিন্তু একালচাৰেচন প্ৰসেসটো আমাৰ হৈছিল এটো নোহোৱা নহয় ইয়াৰ এটা উদাহৰণ আমি দেখা পাম সংস্কৃতিকৰণ বুলি ক'ব পাৰো আমি এটো কেনেকৈ হৈছিল যেতিয়া আমি চাম যেতিয়া আমি দেখা পালো উদাহৰণস্বৰূপে যেতিয়া আমি ইউৰোপিয়ানৰ এক্সাম্পলটো ক'ব পাৰো নাইবা আমি অন্য কাষ্ট সিস্টেমৰ জাতি প্ৰথাটো আমি ক'ব পাৰো উদাহৰণ এনেকুৱা আছে যে আমি দেখা পাম বহু ক্ষেত্ৰত কিছুমান লোৱাৰ কাষ্টে আমি দেখা পাওঁ যে ব্ৰাহ্মণিকেল প্ৰিন্সিপল যিখিনি মানে আছে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে সেইখিনি তেওঁলোকে ফলো কৰে কিয় কৰে তেওঁলোকে আপওয়ার্ড মোবিলিটিৰ কাৰণে তেওঁলোকে ভাবে কি এইখিনি যদি আমি যদি এইখিনি নিয়ম কানুনখিনি আমি মানি চলো তেতিয়া আমাৰ সমাজখনত আমাৰ এটা স্ট্যাটাস বাঢ়ি যাব গতিকে এনেকুৱা কি হয় যেতিয়া দুটা সমাজ নাইবা বেলেগ বেলেগ সংস্কৃতি মানুহ একগোট ওচৰকে হয় যে তেওঁলোকে সেইখিনি কিছু এলিমেন্টস তেওঁলোকে নিজৰ মানে কালচাৰ এডপ্ট কৰা আমি দেখা পাওঁ যেনেকে উদাহৰণস্বৰূপে আমি হৰিজন সমাজৰ কথা ক'ব পাৰো আমি দেখা পাম মানে তেওঁলোকে বহু কিছুমান এলিমেন্টস তেওঁলোকে এডপ্ট কৰিছিলে তাৰ পিছত আমি যদি উদাহৰণস্বৰূপে আমি ট্ৰাইবেল সোসাইটিটো কিছুমান দেখা পাম আমি ট্ৰাইবেল কিছুমান আছে তেওঁলোকে মানে বহু ক্ষেত্ৰত আমি দেখা পাম আপাৰ কাষ্টৰ যিখিনি মানে নিয়ম আছে মানে ট্ৰেডিশন আছে যিখিনি কালচাৰ আছে যিখিনি ৰুলছ আছে তেওঁলোকে এইখিনি এডপ্ট কৰে কি কাৰণে কয় যাতে তেওঁলোকৰ মানে সমাজত আপওয়ার্ড মোবিলিটি হ'ব তেওঁলোকৰ জাতিত কেতিয়াও পৰিৱৰ্তন নহব কিন্তু তেওঁলোকৰ ষ্টেটাসটো সমাজৰ যোনটো ষ্টেটাস হেতু ইমপ্ৰুভ কৰিবলৈ তেতিয়া বহু ক্ষেত্ৰত
তেওঁলোকে এইখিনি এডপ্ট কৰা আমি দেখা পাওঁ গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যেতিয়া দুটা সংস্কৃতি এক ওচৰা ওচৰি থাকে তেতিয়া আমি দেখা পাওঁ এইখিনি এটা গুৰুত্বপূৰ্ণ যে এই পৰিৱৰ্তনটো হোৱা দেখা পাওঁ আৰু এই পৰিৱৰ্তনৰ ফলত কি হয় কিছু এলিমেন্টস তেওঁলোকে এডপ্ট কৰি লয় আৰু সেইখিনি বস্তু তেওঁলোকে নিজৰ সংস্কৃতিৰ নিজৰ লাইফষ্টাইলটো তেওঁলোকে উন্নত কৰিবলৈ প্ৰয়োজনীয় যিখিনি ভাবে তেওঁলোকে সেইখিনি এডপ্ট কৰিলে আৰু বাকিখিনি তেওঁলোকে নলয় ৰিজেক্ট কৰি লয় নতুন ধাৰণা আৰু অনুশীলনৰ প্ৰৱৰ্তন কৰি উদ্ভাৱন বৃদ্ধি কৰি আৰু বিশ্ব সম্প্ৰদায়ৰ অন্তৰ সংযোজনত অৰিহণা যোগাই সমাজ গঠনত সাংস্কৃতিক প্ৰসাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অৱশ্যে ইয়াৰ ফলত সাংস্কৃতিক যি সমগোত্ৰীকৰণৰ হ'ব পাৰে য'ত স্থানীয় পৰম্পৰা আৰু প্ৰথাবোৰে অধিক প্ৰভাৱশালী সংস্কৃতিৰ দ্বাৰা যুক্ত হৈ আছে এতিয়া যোনটো আমাৰ কালচাৰেশ্যনৰ যোনটো কথা আহিলো সেইটো আমি সংস্কৃতিকৰণ বুলিও আমি ক'ব পাৰো এক সাংস্কৃতিক পৰিৱৰ্তন বুলি এইটো আহিছে আন এক গুৰুত্বপূৰ্ণ প্ৰণালী যি যেতিয়া এটা সংস্কৃতি ব্যক্তি বা গোট নিৰন্তৰ আন এটা সংস্কৃতিৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে যাৰ ফলত যিকোনো এটা বা দুইটাৰ গোটৰ মূল সাংস্কৃতিক অৰিহণাৰ পৰিৱৰ্তন হয় গতিকে ই এক প্ৰক্ৰিয়া যাৰ জৰিয়তে যেতিয়া দুটা গোট আদান প্ৰদান কৰে যেতিয়া দুটা গোটৰ মাজত নিৰন্তৰভাৱে এটা সম্পৰ্ক থাকে যেনেকৈ উদাহৰণস্বৰূপে আমি ইয়াত অসমত থকা মানে বিহাৰী সম্প্ৰদায়ৰ কথাই আমি ক'লো দেখা পাওঁ তেওঁলোকে বহুত বছৰ ধৰি ইয়াতে আছে আৰু যেতিয়া অসমীয়া সমাজ তেওঁলোকৰ লগত একেলগে থাকাত কি হয় সংস্কৃতি আদান প্ৰদান হয় আমি বহু ক্ষেত্ৰত দেখিলো মানে যি নন আছামিজ সকলো কিন্তু ধুনীয়াকে অসমীয়া ক'ব পাৰে আৰু তেওঁলোকৰো কিছু কালচাৰেল এলিমেন্টস আমাৰ অসমীয়া সমাজে এডপ্ট কৰি লৈছে যেনেকে এটা ছট পূজাটো তেওঁলোকৰ এটা ধাৰ্মিক পৰ্ব কিন্তু এতিয়া কি হৈছে এইটো অসমীয়া সমাজতো পালন কৰা আমি দেখা পাওঁ অসমীয়া সমাজৰ মহিলাসকলে যেনেকে কাপোৰ মেখেলা চাদৰ পিন্ধে আমি হেনেকুৱা দেখা পাম নন আছামিজ সকলো পিন্ধন কৰে তেওঁলোকো কিন্তু অসমীয়া সমাজৰ লগত তেওঁলোকে মিলি গৈছে এনেকুৱাও নহয় যে তেওঁলোকে গোটেইখিনি এডপ্ট কৰি লৈছে কিন্তু তেওঁলোকে কিছু এলিমেন্টস তেওঁলোকে ইয়াত এডজাস্ট কৰি চলিবলৈ এখন মানে অসমত তেওঁলোকে ধুনীয়াকে চলিবলৈ তেওঁলোকে সেই সংস্কৃতিৰ যিখিনি এলিমেন্টস খিনি আছে তেওঁলোকে নিজৰ সমাজত তেওঁলোকে আকোৱালি লৈছে গতিকে এটা সংস্কৃতিৰ মানে প্ৰক্ৰিয়া বুলি ক'ব পাৰো যাৰ জলতে মানে ফলত এটা সংস্কৃতি ব্যক্তি বা গোটৰ বৰ নিৰন্তৰ আৰু এটা সংস্কৃতিৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে যাৰ ফলত যিকোনো এটা বা দুইটা গোটৰ মূল সাংস্কৃতিক অৰিহণা পৰিৱৰ্তন হয় গতিকে ইয়াৰ ফলত কি হয় দুটা গোটৰ মাজত যি মূল সাংস্কৃতিক অৰিহণা সেই অৰিহণাখিনি পৰিৱৰ্তন হৈ যায় তেওঁলোকৰ দুটা গোটৰ মাজতে পৰিৱৰ্তন হ'ব এনেকুৱা নহয় যে অকল এটা গোটেই পৰিৱৰ্তন হ'ব দুটা গোটৰ মাজতে কিন্তু আমি দেখা পাম পৰিৱৰ্তন হোৱা দেখা পাম গতিকে এই পৰিৱৰ্তনৰ ফলত কিন্তু এটা নতুন মানে সংস্কৃতিৰ এলিমেন্টস এটা সৃষ্টি হয় যে কি হয় আমি দেখা পাওঁ যে বহু ক্ষেত্ৰত নন আছামিজ সকলো কিন্তু অসমীয়া উৎসৱ পাৰ্বণসমূহ তেওঁলোকে পালন কৰে তেনে অসমীয়া সকলো কিন্তু মানে অন্য সম্প্ৰদায়ৰ লোকসকলৰ যিখিনি মানে উৎসৱ পাৰ্বণ আছে কালচাৰ এইবিলাক আছে তেওঁলোকে সেইখিনিও পালন কৰা আমি দেখা এইটো এটা স্বাভাৱিক কথা যেতিয়া দুটা সংস্কৃতি আদান ওচৰাকে থাকিব তেতিয়া কিন্তু নিশ্চয় কিছু এলিমেন্টছৰ আদান প্ৰদান হ'ব এই কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ কথা এই প্ৰক্ৰিয়াৰ ফলত কিছুমান সাংস্কৃতিক বৈশিষ্ট্য আৰু অনুশীলন গ্ৰহণ কৰিব পাৰে আৰু লগতে সম্ভৱতঃ সংঘাত আৰু অভিযোগৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে গতিকে ইয়াৰ ক্ষেত্ৰত কিন্তু আৰু এটা কথা যে ইয়াৰ ফলত কিন্তু সাংস্কৃতিক বৈশিষ্ট্য অনুশীলনৰ গ্ৰহণ কৰিব পাৰে যে এনেকুৱা হয় যে কেতিয়াবা ক্ষেত্ৰত মানে যেতিয়া দুটা কালচাৰ সংস্কৃতি ওচৰা-ওচৰিকে থাকিব তেতিয়া কি হয় হয়তো কেতিয়াবা সেইখিনি বস্তু এডপ্ট কৰি ল'ব আৰু কেতিয়াবা সংঘাতৰো সৃষ্টি হয় কিন্তু সংঘাতৰ সৃষ্টি হয় কিয় কাৰণ কি কেতিয়াবা কি হয় এটা গোটে ভাবে কি আমাৰ এইখিনি দেখোন আমাৰ সংস্কৃতি দেখোন এইখিনি বস্তু মানা নাই তে আমি এনেকা বহু ক্ষেত্ৰত দেখা পাওঁ যি মানে এথনিক ক্লাশেছ বিলাক হৈ থাকে কি কাৰণে হয় যে তেওঁলোকৰ কালচাৰ যিখিনি মানে কালচাৰ ডিফাৰেন্সৰ কাৰণে কেতিয়াবা হয় আৰু কেতিয়াবা এনেকুৱা হয় যে সংস্কৃতিসমূহ তেওঁলোকৰ সংস্কৃতিৰ কিছু হয়তো উৎসৱ পালন কৰিবলৈ যাওঁতে হয়তো কিছু ভুল থাকি গ'ল কিবা ত্ৰুটি থাকি গ'ল সেইটো অন্য সংস্কৃতি এটা গোটত খুবেই তেওঁলোকৰ আঘাত লাগিলে গতিকে এনেকুৱা বহু ক্ষেত্ৰত দেখা পোৱা যায় যে
সংঘাতৰ কিন্তু বহু ক্ষেত্ৰত সৃষ্টি হয় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব অনুষদৰ মুখ্য দিশবোৰৰ ভিতৰত আছে আত্মীকৰণ আত্মীকৰণ এক প্ৰক্ৰিয়া য'ত ব্যক্তি বা গোট আন সংস্কৃতিক নিয়মবোৰৰ আৰু আন সংস্কৃতিক সদস্যসকলৰ পৰা পৃথক নহয় বুলি গ্ৰহণ কৰে গতিকে আত্মীকৰণৰ প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ এই প্ৰক্ৰিয়াত কি হয় য'ত ব্যক্তি বা গোটে আন সংস্কৃতিক নিয়মবোৰক আন সংস্কৃতিক সদস্যৰ পৰা পৃথক বুলি নাভাবে যে সংস্কৃতিসমূহ একেই বুলি ভাবে ইয়াত প্ৰায় মূল সংস্কৃতি বহুতো দিশত হেৰুৱা অন্তৰ্ভুক্ত হয় একত্ৰীকৰণ মানে যেতিয়া আমি গোটেই সংস্কৃতিক একগোট হিচাপে চলা যেতিয়া ব্যক্তি বা গোট তেওঁলোকৰ মূল সংস্কৃতিৰ পৰিচয় বজাই ৰাখে আৰু লগতে প্ৰভাৱশালী সংস্কৃতিৰ মুখ্য উপাদানবোৰ গ্ৰহণ কৰে ইয়াৰ ফলত এক দ্বি-সাংস্কৃতিক অস্তিত্ব হয় য'ত দুইটা সংস্কৃতিৰ পৰিচয় মূল্য দিয়া হয় আৰু বজাই ৰখা হয় গতিকে একত্ৰীকৰণ এক অন্য প্ৰক্ৰিয়া যাৰ জৰিয়তে কি হয় যদিও দুটা সংস্কৃতি একেলগে থকাৰ কাৰণে আমি দেখা পাওঁ বহু সময়ত যে সংস্কৃতি আদান প্ৰদান হয় যোনটো মানে প্ৰভাৱশালী সংস্কৃতি যোনটো ডমিনেণ্ট কালচাৰ গ্ৰুপ তেওঁলোকৰ মুখ্য উপাদানসমূহ গ্ৰহণ কৰে কালচাৰ এলিমেণ্টখিনি গ্ৰহণ কৰে যিখিনি যোনটো প্ৰভাৱশালী নহয় কিন্তু কি হয় তাৰ লগতে এনেকুৱাও হয় যে যোনটো গোটে গ্ৰহণ কৰিব তেওঁলোকে নিজৰ সাংস্কৃতিক পৰিচয়টো কিন্তু বহু ক্ষেত্ৰত বজাই ৰাখে তেওঁলোকে নিজৰ সাংস্কৃতিক পৰিচয়টো সময়ৰ লগত হেৰাই যাব নিদিয়ে তেওঁলোকে নিজৰ সাংস্কৃতিক পৰিচয়টো যিমান পাৰে বজাই ৰখা দেখা পাওঁ যে আমি এনেকুৱা উদাহৰণ দেখিছোঁ বহু ক্ষেত্ৰত যে ভাৰতৰ পৰা যেতিয়া বহু আমাৰ ভাৰতীয়সকল যেতিয়া মানে বাহিৰলৈ গুচি যায় অন্য দেশলৈ গুচি যায় তেতিয়া তেওঁলোকে কি কৰে নিজৰ সংস্কৃতিটো তেওঁলোকে সদায় বজাই ৰাখে তেওঁলোকে no doubt they adopt the culture elements of other European society কিন্তু এইটোৰ লগতো তেওঁলোকে কি কৰে নিজৰ এটা পৰিচয় সুকীয়া পৰিচয় সদায় ৰাখিছে কেনেকৈ ৰাখিছে তেওঁলোকে ভাৰতীয় মানে যি ফেষ্টিভেলছখিনি আছে সেইখিনি তেওঁলোকে উৎসৱ পাৰ্বণখিনি তেওঁলোকে সৰুকৈ হ'লেও মানে পালন কৰা আমি দেখা পাওঁ আৰু তেওঁলোকে নিজৰ এটা পৰিচয় সদায় ৰাখিছে যদিও তেওঁলোকে বাহিৰত গৈছে গতিকে আমি এনেকুৱা বহু ক্ষেত্ৰত দেখিছোঁ যেনেকৈ অসমৰ ক্ষেত্ৰতে অসমৰ পৰা মানুহ যেতিয়া বাহিৰলৈ যায় তেতিয়া তেওঁলোকে কি কৰে নিজৰ এটা পৰিচয় ৰাখে এনেকুৱা নহয় যে তেওঁলোকে সকলো পাহৰি যাব আৰু যদি তেওঁলোকে গোটেই পাহৰি যায় তেতিয়া এনেকুৱা হ'ব যে তেওঁলোকে এই কালচাৰটোত সোমাই পৰিল আৰু তেওঁলোকে নিজৰ মানে পৰিচয় হেৰাই পেলোৱা এনেকুৱা উদাহৰণ আছে কিন্তু আমি দেখা পাম যে বহুত কিছুমান লোক আছে যিসকল মানে অসমৰ পৰা বাহিৰত গুচি গৈছে তেওঁলোকে অসমৰ বিষয়ে একোৱেই নাজানে যোনটো একেবাৰে নাজানা হয় যে আস্তে আস্তে তেওঁলোকে পাহৰি যায় নিজৰ ভাষাটোকে ক'ব নাজানা হৈ যায় গতিকে এইটো এটা মানে গুৰুত্বপূৰ্ণ কথা যোনটো আমি দেখিছোঁ যেতিয়া এটা অন্য কালচাৰ এটা ডমিনেণ্ট প্ৰভাৱশালী সংস্কৃতি যেতিয়া উপাদানসমূহ গ্ৰহণ কৰিবলৈ যাওঁতে এটা এনেকুৱা এটা ষ্টেজ পোৱাকৈ পায় তেতিয়া সেই ষ্টেজটো পোৱা যায় তেতিয়া কি হয় নিজৰ সংস্কৃতিৰ যিখিনি পৰিচয় সেই পৰিচয়টো হেৰাই যোৱা দেখা যায় তাৰপিছত হ'লটো পৃথকীকৰণ যেতিয়া ব্যক্তি বা গোটে তেওঁলোকৰ মূল সংস্কৃতি বজাই ৰাখিব বিচাৰে আৰু প্ৰভাৱশালী সংস্কৃতিৰ সৈতে বাৰ্তালাপ পৰিহাৰ কৰিব বিচাৰে এইটো স্বচ্ছ বা সামাজিক বৰ্জনৰ ফলত হ'ব পাৰে স্বচ্ছই মানে নিজৰ ইচ্ছা মতে এইটো কৈছে পৃথকীকৰণ যেতিয়া হয় তেতিয়া কি হয় যেতিয়া ব্যক্তি বা গোটে তেওঁলোকৰ মূল সংস্কৃতিটো ৰাখিব খোজে তেওঁলোকে মূল সংস্কৃতিটো তেওঁলোকে ৰাখিব খোজে যিমানে প্ৰভাৱশালী সংস্কৃতিয়ে তেওঁলোকৰ ওপৰত মানে প্ৰভাৱ নেপেলাওক ডমিনেট নকৰক যিমানে নকৰক কিন্তু কি হয় তেওঁলোকে নিজৰ সংস্কৃতিটো সদায় বজাই ৰাখিব বিচাৰে আৰু প্ৰভাৱশালী সংস্কৃতিৰ সৈতে বাৰ্তালাপ পৰিহাৰ কৰে আৰু এইটো স্বচ্ছ বা সামাজিক বৰ্জনৰ ফলত হ'ব পাৰে যেতিয়া ব্যক্তি বা গোটে তেওঁলোকৰ মূল সংস্কৃতি বজাই ৰাখিব বিচাৰে তেওঁলোকে নিজৰ সংস্কৃতি যেনে তেনে বচাই ৰাখিব বিচাৰিব আৰু প্ৰভাৱশালী সংস্কৃতিৰ সৈতে বাৰ্তালাপ পৰিহাৰ কৰিব বিচাৰে মানে তেওঁলোকে কি কৰে যেতিয়া আমি দেখা পাম কিছুমান গোট আছে নাইবা কিছুমান মানে সমাজত কিছুমান যেতিয়া অন্য এটা মানে সমাজৰ পৰা লোকসকল যেতিয়া অন্য এটা বেলেগ এটা সমাজত বসবাস কৰে আমি কিছুমান ক্ষেত্ৰত দেখিছোঁ তেওঁলোকে নিজৰ মানে সংস্কৃতিটো যেনে তেনে বচাই ৰাখিব তেওঁলোকে প্ৰভাৱশালী সংস্কৃতিৰ লগত বাৰ্তালাপ পৰিহাৰ কৰে তেওঁলোকে একদম ছেপাৰেটকৈ থাকে ছেপাৰেশ্যন এইটো নিজৰ স্ব ইচ্ছাই কৰে নাইবা সামাজিক বৰ্জনৰ ফলতো হ'ব পাৰে কেতিয়াবা এনেকুৱা হয় যে এই গোটটোক মানে সমাজৰ পৰা এঘৰীয়া কৰি দিছে
আৰু কেতিয়াবা নিজৰ ইচ্ছামতে তেওঁলোকে মানে নিজকে সেপাৰেট কৰি ৰাখে কিয় ৰাখে সেপাৰেট কৰি ৰাখা এটাই কাৰণ যাতে তেওঁলোকে নিজৰ কালচাৰটো যাতে বচাই ৰাখিব পাৰে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা তাৰ পিছত প্ৰান্তিকৰণ এটা অন্য এটা কথা গুৰুত্বপূৰ্ণ কথা যেতিয়া ব্যক্তি বা গোটবোৰে বাহ্যিক চাপ বা তেওঁলোকৰ মূল সংস্কৃতি বজাই ৰাখিব নোৱাৰে আৰু প্ৰভাৱশালী সংস্কৃতিৰ আত্মীকৰণৰ কাৰত বিফল হয় ইয়াৰ ফলত প্ৰায় সংস্কৃতিত পৰিচয় আৰু সামাজিক বিচ্ছিন্নতা হোৱা দেখা যায় প্ৰান্তিকৰণ মানে যেতিয়া ব্যক্তি বা গোটবোৰে বাহ্যিক চাপৰ বাবে এটা বাহিৰৰ প্ৰেছাৰৰ ফলত তেওঁলোকে মূল সংস্কৃতি বজাই ৰাখিব নোৱাৰে এটা এক্সটাৰ্নেল প্ৰেছাৰ আহি যায় তেওঁলোকৰ ওপৰত তেওঁলোকে পৰিৱৰ্তন কৰিবই লাগিব যেনেকে আমি চাওঁ যদি বহু ক্ষেত্ৰত দেখা পালো যেতিয়া আমাৰ ভাৰতত যেতিয়া খ্ৰীষ্টিয়ানিটি যেতিয়া ইউৰোপিয়ান সকল যেতিয়া আহিছে তেওঁলোকে কি কৰিছিলে খ্ৰীষ্টিয়ানিটি স্প্ৰেড কৰিছিল তেতিয়া কি হৈছিলে বহুতে হয়তো নিজৰ স্ব ইচ্ছাত কৰিছিল নাইবা এনেকুৱা বহু ক্ষেত্ৰত আমি উদাহৰণ দেখিছো দাবী ধমকি দিও ধৰ্ম পৰিৱৰ্তন কৰা দেখা পাইছিল যেনেকে মোগল কালতো আমি দেখিছিলো যেতিয়া তেওঁলোকে নিজৰ মানে কিছুমানটো লিবাৰেল আছিল আৰু কিছুমানে নিজৰ মানে হেঁচা প্ৰয়োগ কৰিও ধৰ্ম পৰিৱৰ্তন কৰা উদাহৰণ দেখা যায় গতিকে সেইটো এটা কাৰণ হ'ব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় যে তেওঁ যোনসকল মানে এটা জাগাত আছে যেতিয়া আমি যদি উদাহৰণস্বৰূপে ডুবাইৰ কথা কলো তাতে নাইবা অন্য দেশৰ কথা কলো সেই অন্য দেশত যেতিয়া আমি সেই আমাৰ নিজৰ সংস্কৃতিৰ একেবাৰে কাপোৰ কানি এনি টাইম আমি পিন্ধি থাকিব নোৱাৰে আমাৰ লাইফষ্টাইলটো মতে সেনেকে আমি চলিব নোৱাৰো আমি হেঁচা প্ৰয়োগ আমাৰ হ'বই আমি তাতে আমাৰ মানে ইণ্ডিয়ান লাইফষ্টাইলত ইণ্ডিয়ান মানে যোনটো আমাৰ কাপোৰ পিন্ধনৰ পৰা অনাৰ আমি সেনেকুৱা ধৰণে আমাৰ থাকাটো বহুত দিগদাৰ হ'ব নাইবা আমি তাতে নোৱাৰিম গতিকে আমাৰ এটা মানে বাহিৰৰ পৰা এটা মানে প্ৰেছাৰ আহি যাব কি আমি তেওঁলোকৰ মতে আমি ঢাল খাব লাগিব যেনেকে আমি ইউৰোপিয়ানসকলৰ উদাহৰণ দিলো যেতিয়া তেওঁলোকে ভাৰতত আহি শাসন কৰিছিল তেতিয়া কি হৈছিলে ইউৰোপিয়ানসকলৰ কাপোৰ মানে কাপোৰ পিন্ধা যি ষ্টাইল তেতিয়া বহুত ভাৰতীয়সকলে এডপ্ট কৰিছিল কিছুমান এনেকুৱা আছিলে যে আমি দেখা পাম তেওঁলোকে দেখাতহে মানে তেওঁলোকে ব্লাডতহে মানে দেয়াৰ ইণ্ডিয়ান কিন্তু দেখাই শুনাই তেওঁলোকে গোটেই একেবাৰে ইউৰোপিয়ানৰ নিচিনা গতিকে এনেকুৱা আমি উদাহৰণ দেখি আছো যে বহু ক্ষেত্ৰত যেতিয়া হেঁচা প্ৰয়োগ হয় যেতিয়া ব্যক্তি বা গোটবোৰে বাহ্যিক চাপৰ বাবে তেওঁলোকে মূল সংস্কৃতি বজাই ৰাখিব নোৱাৰে তেওঁলোকৰ মূল সংস্কৃতি পৰিৱৰ্তন হৈ যায় চেঞ্জ হৈ যায় তেওঁলোকে মূল সংস্কৃতি বজাই ৰাখিব নোৱাৰাৰ ফলত পৰিৱৰ্তনশীল প্ৰভাৱশালী সংস্কৃতি তেওঁলোকৰ মানে বিফল হৈ তেওঁলোকে নিজৰ সংস্কৃতিটোৰ মানে যিখিনি মানে আইডেন্টিটি ৰাখিব নোৱাৰে ইয়াৰ ফলত সংস্কৃতি পৰিচয় আৰু সামাজিক বিচ্ছিন্নতা হোৱা দেখা তাৰপিছতে ৰূপান্তৰ এক প্ৰক্ৰিয়া ট্ৰান্সফৰমেশ্যন বুলি ক'ব পাৰো আমি ৰূপান্তৰ এটা প্ৰক্ৰিয়া য'ত সংস্কৃতিৰ মাজত আদান প্ৰদান ফলত নতুন সংস্কৃতিৰ পৰিঘটনা সৃষ্টি হয় যি দুটা সংস্কৃতিৰ আদান প্ৰদানৰ মিশ্ৰণ কৰে ইয়াৰ ফলত সম্পূৰ্ণৰূপে নতুন সংস্কৃতি অভিব্যক্ত আৰু অনুশীলন হ'ব পাৰে ৰূপান্তৰ মানে ট্ৰান্সফৰমেশ্যন যেতিয়া একদম নতুনকে হ'ব এটা প্ৰক্ৰিয়া য'ত সংস্কৃতিৰ মাজত আদান প্ৰদানৰ ফলত নতুন সংস্কৃতিৰ পৰিঘটনাৰ সৃষ্টি হয় নতুন এটা সৃষ্টি হয় যেনেকে এংলো ইণ্ডিয়ান এটা যোনটো গ্ৰুপ আছে যেনেকে এংলো মানে ইউৰোপিয়ান সকল আৰু যেতিয়া ইণ্ডিয়ান সকলৰ যেতিয়া তেওঁলোকে বিবাহ কৰি তেওঁলোকে এটা নতুন মানে কালচাৰ এটা সৃষ্টি কৰিলে এংলো ইণ্ডিয়ান বুলি কয় কিয় কয় তেওঁলোকৰ বাপেক ইউৰোপিয়ান আছিলে মাক ইণ্ডিয়ান আছিল তাৰ বাবে তেওঁলোকে হয়তো দেখাত অলপ ইউৰোপিয়ানৰ নিচিনা কিন্তু তেওঁলোকৰ কালচাৰসমূহ কিন্তু মানে মিক্সড থাকিব তেওঁলোকে হিন্দীও মানে কিছু তেওঁলোকৰ মাতৃভাষা ইংলিছ হৈ যায় গতিকে যদিও তেওঁলোকে ভাৰতত বসবাস কৰিছে এনেকুৱা একোটা মানে এটা কলনী আছে কলিকতাত গতিকে সেনেকুৱা এটা আমাৰ আহি যায় ৰূপান্তৰ ট্ৰান্সফৰমেশ্যন হয় যেতিয়া আমি ট্ৰাইবেল সোসাইটিত যদি আমি চাওঁ তাতো আমি দেখা পাম যেতিয়া ব্ৰিটিছসকল অহাৰ পিছত তেওঁলোকে যেতিয়া আমি ট্ৰাইবেল সমাজত খ্ৰীষ্টিয়ানিটি প্ৰচাৰ কৰাৰ পিছত তেওঁলোকৰ যি মানে ট্ৰাইবেল সকলৰ যি মানে এনিষ্টিক ৱৰ্শিপসমূহ আছিলে যি তেওঁলোকৰ পুৰণা একদম যি সংস্কৃতি আছিলে সেইখিনি বহুখিনি পৰিৱৰ্তন হৈ গৈছিলে এনেকুৱা নহয় যে সবেই পৰিৱৰ্তন হৈছিল কিন্তু বহু ক্ষেত্ৰত হৈছিল তেওঁলোকে খ্ৰীষ্ট ধৰ্ম
তেওঁলোকে আকোৱালি লৈছিল আৰু তেওঁলোকৰ যি পৰম্পৰাগত যি ট্ৰেডিশ্যন যিখিনি কালচাৰ আছে সেইখিনি তেওঁলোকে অলপ চেঞ্জ কৰিছিল চেঞ্জ কৰিলেও তেওঁলোকে হয়তো কাপোৰ কানি সেনেকুৱা ষ্টাইলত পিন্ধিলেও তেওঁলোকে মানে ধৰ্মটো খ্ৰীষ্টান ধৰ্ম লৈ পেলাই এটা নতুন কালচাৰ সৃষ্টি কৰিছিলে গতিকে এনেকুৱা ৰূপান্তৰ মানে চেঞ্জেছ হোৱাটো আমি দেখি আছো যে সমাজত সময়ে সময়ে হোৱা দেখা পাওঁ য'ত সেই পৰিৱৰ্তনৰ কাৰণে নতুন সংস্কৃতিৰ সৃষ্টি হয় শক্তি গতিশীলতা আৰু সামাজিক নীতি অৰ্থনৈতিক সুযোগ আৰু বাৰ্তালাপ কৰি গোটবোৰৰ মাজত সাংস্কৃতিক সদস্যৰ পৰিমাণকে ধৰি বিভিন্ন কাৰকৰ দ্বাৰা অনুসদ প্ৰভাৱিত হ'ব পাৰে সাংস্কৃতিক বৈচিত্ৰ্য সমৃদ্ধ কৰাৰ পৰা সাংস্কৃতিক গোটবোৰে সমাজত উত্তেজনা আৰু সংঘাত সৃষ্টি কৰিবলৈ অনুসদৰ ফলাফল ব্যাপকভাৱে পৃথক হ'ব পাৰে গতিকে আমি দেখা পাম যে শক্তিশালী গতিশীলতা এতিয়া এটা ডাইনামিক চেঞ্জ আহিব ডাইনামিক যদি পৰিৱৰ্তন হ'ব তেতিয়া কিন্তু সমাজত পৰিৱৰ্তন হোৱা হ'বই সমাজত তেতিয়া শক্তিৰ এতিয়া গতিশীলতা থাকিব সামাজিক নীতি থাকিব তেতিয়া আৰু লগত অৰ্থনৈতিক সুযোগ আৰু বাৰ্তালাপৰ কৰি মাজত সাংস্কৃতিক সদৃশ্য পৰিমাণৰ বিভিন্ন কাৰকৰ দ্বাৰা ইয়াত আমি সংস্কৃতিক প্ৰভাৱ পৰা দেখা পাওঁ গতিকে সংস্কৃতিক পৰিৱৰ্তনৰ যি কাৰণসমূহ আমি আলোচনা কৰোঁ তাতে অকল এটাকে আমি আলোচনা কৰিব নোৱাৰো যে অকল যে একালচাৰেশ্যনৰ কাৰণে নাইবা ডিফিউজনৰ প্ৰসাৰৰ কাৰণে যি পৰিৱৰ্তন হৈছে এনে নহয় তাৰ লগত বহুখিনি কথা জড়িত হৈ আছে গতিকে এই সাংস্কৃতিক পৰিৱৰ্তনত বহুখিনি কথা জড়িত হৈ আছে গতিকে ইয়াৰ লগত আৰু কিছু কথা হৈ গ'ল যে সাংস্কৃতিক পৰিৱৰ্তনৰ ব্যৱস্থা হিচাপে প্ৰসাৰৰ লগত সংস্কৃতিৰ উপাদানসমূহ প্ৰসাৰৰ জড়িত হৈ আছে যেনে ধৰণৰ শৈল ধৰ্ম প্ৰযুক্তি ভাষা আৰু প্ৰসাৰ এখন সমাজৰ পৰা আন এখন সমাজলৈ প্ৰসাৰৰ কিছুমান মূল বৈশিষ্ট্য উল্লেখ থাকে নিৰ্বাচিত প্ৰসাৰ সকলো সাংস্কৃতিক উৎপাদন গ্ৰহণ কৰা নহয় যেনেকৈ সিলেক্টেড ডিফিউজনৰ কথাটো আহি যায় যে যেতিয়া এটা সংস্কৃতিৰ সমলসমূহ যেতিয়া সংস্কৃতিৰ মানে যেতিয়া ডিফিউজ হয় কালচাৰ যেতিয়া এটা জেগাৰ সংস্কৃতি যেতিয়া অন্য ঠাইলৈ যায় তেতিয়া আমি দেখা পাওঁ অন্য সেই গোটৰ লোকসকলে যে গোটেইখিনি সংস্কৃতি যে আকোৱালি ল'ব এনেকুৱা নহয় তেওঁলোকে তাৰ পৰা কিছু সিলেক্টেড বস্তু তেওঁলোকে আকোৱালি লয় তেওঁলোকৰ সমাজত নাইবা তেওঁলোকৰ জীৱনত তেওঁলোকে গোটেইখিনি বস্তু যে আকোৱালি ল'ব সেনে নহয় লগত সমাজখনৰ বিদ্যমান সংস্কৃতি নীতি মূল্যবোধ সৈতে যি মানে উপাদান নিৰ্বাচন কৰা প্ৰবন্ধ থাকে পৰিৱৰ্তনশীল গতি প্ৰসাৰৰ হাৰ যথেষ্ট ভিন্ন হ'ব পাৰে কিছুমান উপাদানৰ দ্ৰুতগতি বিয়পি পৰে আৰু আন কিছুমান উপাদান গ্ৰহণ কৰিবলৈ বেছি সময় লাগে গতিকে মানে যোনটো মানে কালচাৰ চেঞ্জত আৰু এটা কথা আছে যোনটো তাৰ ডাইনামিক মানে চেঞ্জৰ যোনটো ৰেট শক্তিৰ গতিশীলৰ যি মানে প্ৰভাৱৰ সেই প্ৰভাৱৰ ওপৰতো গতিৰ ওপৰতো কথা আছে প্ৰসাৰৰ হাৰ যথেষ্ট ভিন্ন হ'ব পাৰে যে ডিফিউজনৰ কিছুমান জেগাত আমি দেখা পাম যে মানে পটককে মানুহে মানে এটা নতুন কালচাৰৰ এলিমেণ্টছখিনি এডপ্ট কৰি লৈছে কিন্তু আমি দেখা পাওঁ এটা জেগাত যে তেওঁলোকে সেইখিনি বস্তু মানে নিজৰ সংস্কৃতিত আকোৱালি ল'বলৈ বহুত পটককে টান পাইছে যেনেকৈ উদাহৰণস্বৰূপে এসময়ত মহিলাসকলে লং পেণ্ট চাৰ্ট পিন্ধাটো সমাজত মানে গ্ৰহণযোগ্য নাছিলে কিন্তু এতিয়া এইটো এটা সাধাৰণ কথা হৈ পৰিছে গতিকে কিছু জেগাত মানে সেইখিনি মানে সংস্কৃতিৰ যিখিনি সমল হয়তো কিছু সমাজত পটককে গ্ৰহণযোগ্য হ'ব পাৰে আৰু কিছু সমাজত হয়তো এইটো পটককে গ্ৰহণযোগ্য নহ'ব পাৰে কিছু সমাজত হয়তো এইটো সময় লাগিব পাৰে গতিকে ইয়াৰ গতিশীলতাৰ যোনটো মানে ধাৰ সেইটো বেলেগ বেলেগ হ'ব পাৰে পৰিৱৰ্তনৰ ওপৰত লগতো জড়িত নতুন সংস্কৃতি প্ৰেক্ষাপটত লগত ভালদৰে খাপ খুৱাবলৈ প্ৰসাৰৰ প্ৰক্ৰিয়াৰ সময়ত সংস্কৃতি উপাদানসমূহৰ প্ৰায় পৰিৱৰ্তন ঘটে যেতিয়া আমি দেখা পালো যেতিয়া প্ৰসাৰৰ জৰিয়তে যেতিয়া এটা সংস্কৃতি অন্য এটা জেগালৈ যেতিয়া বিয়পি পৰে তেতিয়া কি হয় সেই পৰিৱৰ্তনৰ লগত উপাদানসমূহ প্ৰায় অন্য যি সংস্কৃতি আছিলে যেতিয়া প্ৰসাৰৰ জৰিয়তে সেই সংস্কৃতি সমলসমূহ অন্য এটা সংস্কৃতিলৈ যেতিয়া যায় তাতে কিন্তু পৰিৱৰ্তনো হ'ব পাৰে যে এনেকুৱা নহয় যে গোটেইখিনি হ'ব গোটেইখিনি যে একজেক্ট থাকিব যেনেকৈ উদাহৰণস্বৰূপে আমি যদি খ্ৰীষ্ট ধৰ্মৰ কথাই ক'লোঁ খ্ৰীষ্ট ধৰ্মৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি যে একজেক্ট যিখিনি
মানে বাহিৰত আছে এক্সাক্ট যে আমাৰ ট্ৰাইবেল সোসাইটিত নাই বা আমাৰ অসমীয়া যি খ্ৰীষ্টান সকল আছে তেওঁলোকে যে এক্সাক্ট সেইখিনি পালন কৰিছে এনে নহয় তেওঁলোকে তাতে কিছু মডিফিকেশন আনিছে কিছু পৰিৱৰ্তন আনিছে তাতে কিছুমান পৰিৱৰ্তন আছে যেনেকৈ উদাহৰণ স্বৰূপে বিহুৰ যোনটো সেলিব্ৰেশন আমাৰ অসমৰ যি বিহুৰ সেলিব্ৰেশন তাৰে কিন্তু জাগা লৈ অলপ বেলেগ বেলেগ আছে কিছুমান জাগাত কিছুমান নিয়ম বেলেগ বেলেগ আৰু কিছুমান জাগাত নিয়ম বিলাক বেলেগ বেলেগ কিয় হৈছে সেই জাগা লৈ কথা আৰু লগতে কিছুমান জাগাত কিছু মানে সংস্কৃতিৰ মানে এলিমেন্টস বেলেগ হয় জাগা লৈ কথা আছে জলবায়ু লৈ কথা আছে হেনেকে ঠিক হেতু কৰে তাৰ পিছত স্বইচ্ছা বা বলপূৰ্বক ভাবেও হয় বাণিজ্য যেনেকে মাইগ্ৰেশনৰ কাৰণেও লগতে যোগাযোগৰ জৰিয়তেও হ'ব পাৰে স্বইচ্ছাৰ মতে মানে কেতিয়াবা মানে নিজৰ ইচ্ছা মতে তেওঁলোকে গ্ৰহণ কৰে আৰু কেতিয়াবা বলপূৰ্বক ভাবেও গ্ৰহণ হ'ব পাৰে যে মানে জোৰ জবস্তিকে এইটো পৰিৱৰ্তন এডপ্ট কৰিবই লাগিব এইটো নহব এইখিনি তুমি এই জায়গাত আহিছা তুমি আমাৰ কালচাৰখিনি মানিবই লাগিব কেতিয়াবা কি হয় বলপূৰ্বক ভাবেও হয় গতিকে ইয়াৰ কিন্তু বহুখিনি কথা জড়িত হৈ আছে সাংস্কৃতিকৰণ আৰু সংমিশ্ৰণ প্ৰসাৰৰ ফলত সাংস্কৃতিকৰণৰ অন্য সাংস্কৃতিক উৎপাদনৰ অভিযোজন আৰু গ্ৰহণ কৰা আৰু সাংস্কৃতিক ভিন্ন সাংস্কৃতিক উৎপাদনৰ মিলাই নতুন সংস্কাৰ সংস্কৃতিৰ সৃষ্টি হয় পৰিচয় ওপৰত প্ৰভাৱ পৰে সংস্কৃতি উৎপাদনৰ নতুন সংস্কৃতি উৎপাদনৰ গ্ৰহণেৰে সমাজ এখনৰ পৰিচয় প্ৰভাৱ পৰিব পাৰে লগত ইয়াৰ শক্তিশালী কৰিব পৰা হয় আৰু সাংস্কৃতিক পৰিচয় পৰিৱৰ্তনৰ সৃষ্টি কৰে গতিকে যেতিয়া অন্য এটা সংস্কৃতি যেতিয়া এডপ্ট কৰা হয় তেতিয়া কি হয় পৰিচয় প্ৰভাৱ পৰাটো স্বাভাৱিক কথা কাৰণ কি যেতিয়া এটা সংস্কৃতিৰ যেতিয়া নতুন এটা সংস্কৃতিৰ কিছু এলিমেন্টস এটা অন্য এটা সংস্কৃতি যেতিয়া গ্ৰহণ কৰিব তাতে প্ৰভাৱ পৰিব তাতে পৰিৱৰ্তন আনিবই যে একেই থাকিব এনেকুৱা নহয় সময়ৰ লগে লগে পৰিৱৰ্তন হ'ব আৰু লগতে কিছু মই অলপ আগতে কৈছিলো যে কিছুমান সংস্কৃতিৰ উপাদানসমূহ এটা সাম লোকে যিখিনি একচেপ্ট কৰিব আৰু কিছুমানে নামানে আৰু এনেকুৱাও হয় যে সময়ৰ খুঁটত সেইখিনি হেৰাই যাব সময়ৰ খুঁটত সেইখিনি এটা সামে সেইখিনি মানি ল'ব আৰু এটা সামে সেইখিনি একচেপ্ট নকৰিব গতিকে সেইটো ডিপেন্ড কৰে তাৰ লগতে ভৌগোলিক আৰু সামাজিক বাধাও আছে শাৰীৰিক দূৰত্ব ভৌগোলিক বাধা আৰু সামাজিক বা ৰাজনৈতিক সীমাৰ সাংস্কৃতিক উপাদানসমূহ বিস্তাৰ আৰু গ্ৰহণযোগ্যতাৰ প্ৰভাৱ পেলাব পাৰে গতিকে ভৌগোলিক আৰু সামাজিক বাধা যোনটো মানে জিওগ্ৰাফিকেল যোনটো আইসোলেশনৰ আৰু সামাজিক বাধা কেতিয়াবা সামাজিকভাৱেও কিন্তু কিছু সংস্কৃতি বাধা দিয়ে যেখিনি মানিব নোৱাৰা যে মই অলপ আগতে কৈছিলো যে এসময়ত মহিলাসকলে মানে বাহিৰত তেওঁলোকক যাব দিয়া নাছিলে তেওঁলোকক কাপোৰ কানি লং পেন্ট চাৰ্ট এনেকা পিন্ধিব দিয়া নাছিলে আমাৰ অসমীয়া সমাজত যি কাপোৰ কানি হেনেকে চলিব লাগিব দিয়া নাছিলে গতিকে যেতিয়া সমাজ পৰিৱৰ্তন হ'ল তেতিয়া কি হ'ল এইখিনি মাজতো পৰিৱৰ্তন আহিল গতিকে এইটো এটা প্ৰক্ৰিয়া বুলি ক'ব পাৰো এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে এই মানে পৰিৱৰ্তন অহা হৈছে বুলি ক'ব পাৰি এটা ভৌগোলিক মানে এটা ভৌগোলিক বাধাৰ ওপৰতো জড়িত হৈ আছে যে সামাজিক বাধা বুলি ক'লে যেতিয়া মানিব নিদিছিল মানুহে এইখিনি বস্তু মানিব নিদিয়ে এইখিনি বস্তু কৰিব নিদিয়ে গতিকে এইখিনি বস্তু মানিব নিদিয়ে কাৰণে কি হৈছিলে তেতিয়া এটা বাধা সৃষ্টি হৈছিলে এই বাধা সৃষ্টি হোৱাৰ কাৰণে কি হৈছিলে সেই সংস্কৃতিটো সেইখিনি সময়ত সেইখিনি জায়গাত মানে গ্ৰহণযোগ্য হোৱা নাছিল কিন্তু সময় খুঁটত এতিয়া কি হৈছে মানুহে এইখিনি মানি লৈছে গ্ৰহণযোগ্য হৈছে গতিকে সমাজৰ বাধাৰ ওপৰতো কথা আছে যেতিয়া সমাজে বাধা দিব এই তেতিয়া কি হয় কিছু সংস্কৃতিৰ অন্য জায়গাৰ সংস্কৃতি কিন্তু পটককে মানি ল'ব নোখোজে মানে পটককে একচেপ্ট নকৰে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা লগতে ভৌগোলিক বাধাও আছে কিছুমান জায়গালৈ সেইখিনি সংস্কৃতি যায়ও নাপায় কিছু সেই কেনেকে যাব সেই জায়গাখিনি যাই নাপায় কাৰণ বহুত দূৰত কাৰণে কেতিয়াবা যাব নোৱাৰে যেনেকে উদাহৰণ স্বৰূপে খ্ৰীষ্ট ধৰ্ম যেতিয়া প্ৰচাৰ হৈছিলে তেতিয়া কি হৈছিল যোনখিনি জায়গাত প্ৰচাৰ হৈছিলে তাৰ আশে-পাশে বেছিকে তাৰ প্ৰভাৱ থাকে আৰু দূৰলৈকে প্ৰভাৱটো কম কিয় কম হয়তো সেই জায়গাখিনিত মানুহে এইখিনি বস্তু আকোৱালি লোৱা নাছিল কিন্তু সময়ৰ যোৱাৰ লগে লগে যেতিয়া খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ হোৱা আৰম্ভ হ'ল তেতিয়া অন্য জায়গালৈ বিয়পি পৰিছিল গতিকে যেনেকে আমি ইছলাম ধৰ্মৰ কথাই ক'লো যে এসময়ত এটা জায়গাত সীমাবদ্ধ আছিল আস্তে আস্তে অন্য ঠাইলৈ পৃথিৱীৰ অন্য ঠাইলৈ বিয়পি পৰিছিল তাৰমানে কি হয় যেতিয়া সেইখিনি সময়ত সেইখিনি লোকে সেইখিনি ধৰ্মটো আকোৱালি লোৱা নাছিল নাইবা পিছত তেওঁলোকে আকোৱালি ল'লে
গতিকে সেইটোৰ ওপৰতো কথা আছে, কেতিয়াবা দূৰৰ ওপৰতো কথা আছে। সেই যেনেকৈ আৰৱৰ পৰা ইমান দূৰলৈ ডিষ্টেঞ্চটো কেনেকৈ আহিব, তাৰ কাৰণে সময় লাগিব। আৰু কিন্তু আশে পাশে বেছিকৈ মানে ধৰ্মটো বেছিকৈ প্ৰভাৱ মানে বেছিকৈ মানুহে গ্ৰহণ কৰি গৈছিলে। গতিকে সময়ৰ লগতো কথা আছে আৰু ভৌগোলিক বাধাৰ ওপৰতো বহুখিনি কথা জড়িত হৈ আছে। এতিয়া সাংস্কৃতিক সংহতিৰ লগত সাংস্কৃতিক পৰিৱৰ্তন প্ৰেক্ষাপটত প্ৰসাৰৰ কাৰ্যত কেইবাটাও মূল ভূমিকা অন্তৰ্ভুক্ত থাকে। এই যে ডিফিউজনৰ লগত কিছুমান ডিফিউজনৰ বহুত কেইটা ফাংচন জড়িত হৈছে। সামাজিক সংহতি প্ৰসাৰে বৈচিত্ৰ্যময় সাংস্কৃতিক উপাদানসমূহ একত্ৰীকৰণৰ কৰাত সহায় কৰে, অধিক অন্তঃসংলগ্ন কৰা আৰু সংহত বিশ্ব সংস্কৃতিৰ পক্ষপাতা কৰে। গতিকে মানে ডিফিউজনৰ এটা ইম্পৰ্টেণ্ট ফাংচনেই হৈছে কি সাংস্কৃতিক সংহতি। এটা সাংস্কৃতিক সংহতি যে সংস্কৃতি আমি সংস্কৃতিটো গ্লোবেল কালচাৰটো এটা গ্লোবেল মানে দৰবাৰত আমি লৈ যাব লাগে। আমি সংস্কৃতিটো এটা গ্লোবেলি চাব লাগে, কালচাৰটো আমি সদায় লিমিটেড কৰি ৰাখিব নালাগে। আমাৰ সংস্কৃতি বৈচিত্ৰ্যময় সংস্কৃতি আমি সদায় গ্ৰহণ কৰিব লাগে। যেনেকৈ ডাইভাৰ্চিটি ডাইভাৰ্ছ আমাৰ ইণ্ডিয়াত যে ইমান ইউনিটি ইন ডাইভাৰ্চিটি যে এটা কথা আছে, কথাটো কি হৈছে কাৰণ কি আমাৰ ইণ্ডিয়াত ইমান ডাইভাৰ্ছ কালচাৰ হোৱাৰ পিছতো আমাৰ ইণ্ডিয়াৰ ইউনিটি এবাৰ ভাৰতত একতা আছে। গতিকে কালচাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি একগোট হৈ চলিব লাগে। যেনেকৈ এতিয়া হিন্দু ধৰ্মৰ কথাই ক'লোঁ, হিন্দু ধৰ্ম এতিয়া ভাৰতৰ অন্য বহুত ঠাইত আছে, কিন্তু সেই কি কৰে সংস্কৃতি বহু ঠাইত যেতিয়া বিয়পি পৰে, সেই সংস্কৃতি সেই বিয়পি পৰাৰ কাৰণে কি হয় মানুহখিনিৰ মাজত যেতিয়া একেই সংস্কৃতি থাকিব তেতিয়া তেওঁলোকে নিজকে এক বুলি ভাবিব। যেতিয়া একে সংস্কৃতিৰ মানুহ যেতিয়া বেলেগ ঠাইত বেলেগ পৃথিৱীৰ বিভিন্ন ঠাইত থাকিলে নিজকে তেওঁলোকে একে বুলি ভাবিব। গতিকে সাংস্কৃতিক প্ৰসাৰে কি কৰে মানুহখিনিক একগোট কৰি ৰখাত সহায় কৰে, যে আমাৰ একে সংস্কৃতিত আমি বিলং কৰোঁ, যদিও আমি বেলেগ বেলেগ ঠাইত থাকোঁ পৃথিৱীৰ, আমি যদিও বেলেগ বেলেগ ঠাইত আমি বসবাস কৰোঁ, আমি একে জাগাৰে নাইবা একে আমি সংস্কৃতিৰে লোক। উদ্ভাৱন আৰু অভিযোজন প্ৰসাৰীৰ জৰিয়তে সমাজসমূহে নতুন প্ৰযুক্তি ধাৰণা আৰু পদ্ধতিৰ সুবিধা লাভ কৰে, যাৰ ফলত পৰিৱৰ্তিত পৰিৱেশ আৰু প্ৰত্যাহ্বানৰ সৈতে উদ্ভাৱন আৰু অভিযোজনৰ সম্ভৱ হয়। গতিকে যোগাযোগৰ বৃদ্ধিও লগতে সৃষ্টি হয়। উদ্ভাৱনৰ আৰু অভিযোজনৰ প্ৰেৰণাৰ লগত যোগাযোগৰ বৃদ্ধি কৰে। প্ৰসাৰে ভাষা আৰু যোগাযোগৰ পদ্ধতিৰ প্ৰসাৰিত কৰে, যাৰ ফলত বিভিন্ন সাংস্কৃতিক গোটৰ মাজত উন্নত বুজাবুজি আৰু পৰম্পৰাগত প্ৰক্ৰিয়া সুবিধা হয়। যোগাযোগে কি বৃদ্ধি কৰে? যোগাযোগ বৃদ্ধি কৰে প্ৰসাৰে। কেনেকৈ কৰে? প্ৰসাৰে ভাষা আৰু যোগাযোগৰ পদ্ধতিৰ প্ৰসাৰিত কৰে, যাৰ ফলত বিভিন্ন সাংস্কৃতিক গোটৰ মাজত বুজাবুজি থাকে, যে ইটোৱে সিটোৰ লগত এটা বুজাবুজি থাকে। কিয় থাকে? যেতিয়া তেওঁলোকৰ মাজত এটা কমিউনিকেশ্যন আহি যায়, যে ইটোৱে সিটোৰ লগত এটা যোগাযোগ থাকে, এটা কমিউনিকেশ্যন থাকিব। কাৰণ কি যেতিয়া কি হয় ডিফিউজনে কি কৰে, যে যিহেতু পৃথিৱীৰ বিভিন্ন ঠাইত যেতিয়া একে সংস্কৃতি একে জেগাৰ যেতিয়া কালচাৰটো স্প্ৰেড হৈ যাব, তেতিয়া কি হ'ব তেওঁলোকৰ মাজত একতা থকাৰ লগতে এটা যোগাযোগ মাধ্যম কৰি দিয়ে, যে একে সময়তে এই মানে যিখিনি সংস্কৃতি পালন কৰিছে সেই সময়ত পৃথিৱীৰ অন্য ঠাইতো পালন কৰিব। যেনেকৈ আমাৰ অসমীয়া বিহুৰ কথাই ক'লোঁ, অসমত যি বিহু পালন কৰা হয়, বিহু অসমত পালন কৰাৰ লগতে অসমৰ অন্য ঠাইতো যি লোকসকল বসবাস কৰি আছে তাতো কিন্তু পালন কৰি আছে। অসমৰ লগতে পৃথিৱীৰ অন্য ঠাইত য'ত বসবাস কৰি আছে তাতো কিন্তু তেওঁলোকে কম বেছিকৈ হ'লেও পালন কৰিছে। গতিকে সেইটোৱে এটা কি হয় একতাৰ মনোভাৱ আনিব সহায় কৰে, যে আমি চব এক, সেইটো এটা মনোভাৱ আনাত সহায় কৰে। গতিকে তাৰ লগতে অৰ্থনৈতিক বৃদ্ধিত সহায় কৰে। প্ৰসাৰে জৰিয়তে প্ৰযুক্তি আৰু ব্যৱসায় পদ্ধতি প্ৰসাৰ, উৎপাদনশীলতা বৃদ্ধি, নতুন বজাৰ সৃষ্টি আৰু অৰ্থনৈতিক বিকাশ আৰু বৃদ্ধি সূচনা যোগায়। গতিকে অৰ্থনৈতিক বৃদ্ধি কাৰণ বৃদ্ধি হ'ব, কাৰণ প্ৰযুক্তি ব্যৱসায় পদ্ধতি বৃদ্ধি হয়। তেতিয়াই কালচাৰ স্প্ৰেড হ'ব, তাৰ লগত কালচাৰৰ লগত যিবিলাক মানে আমাৰ উৎপাদনসমূহ আছে সেইখিনিসমূহ বিক্ৰী হ'ব। যেনেকৈ বিহু বুলি কোৱাৰ লগে লগে বিহুত বুলি ক'লে বিহুৰ কাপোৰ কানি পিঠা চিঠা আমাৰ কিমানখিনি বস্তু চাউলে তাউলে বহুতখিনি কথা তাৰ লগত সংযোজন হৈ আছে। কাৰণ কি যেতিয়া সংস্কৃতি বুলি ক'লে আমি বস্তুগত সংস্কৃতিৰ কথা আমি প্ৰথমতে চাওঁ। বস্তুগত সংস্কৃতিৰ বেছিকে মানে পৰিচয় দাঙাত সহায় কৰে। গতিকে সেইটো এটা কথা যে যেতিয়া
ব্যৱসায় দৃষ্টিৰ পৰা যদি আমি চাওঁ সাংস্কৃতিক ব্যৱসায় দৃষ্টিটো কিন্তু এইটো বহুত সহায় কৰা বস্তু সামাজিক পৰিৱৰ্তন প্ৰসাৰে সামাজিক নিয়ম নীতি মূল্যবোধ আৰু আচৰণৰ পৰিৱৰ্তনকে কৰি উল্লেখযোগ্য সামাজিক পৰিৱৰ্তন সৃষ্টি কৰিব পাৰে কাৰণ নতুন সাংস্কৃতিক উপাদানসমূহ গ্ৰহণ কৰা সমাজত একত্ৰীকৰণ কৰা হয় গতিকে সামাজিক পৰিৱৰ্তন কৰাত সহায় কৰে যে প্ৰকাৰে সামাজিক নিয়ম নীতি মূল্যবোধ আৰু আচৰণ পৰিৱৰ্তন কৰি উল্লেখযোগ্য সামাজিক পৰিৱৰ্তন সৃষ্টি কৰে এটা নতুন সামাজিক পৰিৱৰ্তন সৃষ্টি কৰে যেতিয়া সমাজখনত এটা অন্যটা সংস্কৃতি যেতিয়া অন্যটা সংস্কৃতিলৈ আহিব বেলেগ এটা কালচাৰলৈ আহিব তেতিয়া কি হয় সেই সংস্কৃতিটোত এটা নতুনত্ব আহে তেওঁলোকৰ হয়তো কিছুমান এনেকুৱা এলিমেন্টছ থাকিব পাৰে সংস্কৃতিৰ উপাদানসমূহ হয়তো সময়ৰ লগতে পৰিৱৰ্তন হ'ব লাগে সময়ৰ লগত মানুহৰ মাইন্ডছেটটো চেঞ্জ হ'ব লাগে গতিকে কি হয় তেওঁলোকে দেখিব সেই সমাজখনৰ লোকে দেখিব যে আমাৰ ওচৰৰ সমাজখনৰ সংস্কৃতি দেখোন অলপ তেওঁলোকৰ সংস্কৃতি সমলসমূহ দেখোন উপাদানসমূহ দেখোন বেছি গ্ৰহণযোগ্য গতিকে তেওঁলোকে সেই গ্ৰহণযোগ্য উপাদানসমূহ তেওঁলোকে নিজৰ মানে সমাজত সেইখিনি তেওঁলোকে আকোৱালি লয় গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা লগত সাংস্কৃতিক সমৃদ্ধি প্ৰশাসনৰ জৰিয়তে বিভিন্ন সমাজৰ বিভিন্ন সংস্কৃতিৰ সৈতে পৰিচয়িত হোৱা বিভিন্ন দৃষ্টিভংগী কলা খাদ্য পৰম্পৰাগত পৰিৱৰ্তন সমাজখনৰ সমৃদ্ধি কৰে সমাজখন সমৃদ্ধি কৰাটো সহায় কৰে যেতিয়া দুটা কালচাৰ বেলেগ কালচাৰ যেতিয়া ইন্টাৰেক্ট কৰিব তেতিয়া কি হয় এই সমাজখনৰ সংস্কৃতি যেতিয়া সমৃদ্ধশালী হ'ব যেতিয়া এটা সংস্কৃতি যেতিয়া পৃথিৱীৰ অন্য ঠাইলৈ যেতিয়া প্ৰসাৰ হ'ব যেতিয়া তাৰ যেতিয়া প্ৰসাৰ বাঢ়ি যাব তেতিয়া সেই সংস্কৃতিটোৰ কিমান জখ নাম হ'ব যে এই পৃথিৱীৰ এনেকুৱা ঠাইত তাৰমানে এনেকুৱা এটা সংস্কৃতি আছে যোনটো খুবেই গ্ৰহণযোগ্য খুবেই সুবিধাজনক হয় গতিকে এইটো এটা বিৰাট সুবিধাজনক হয় সংৰক্ষণ আৰু ৰূপান্তৰ প্ৰসাৰে কিছুমান সাংস্কৃতিক উপাদানসমূহ নতুন অঞ্চললৈ বিয়পাই সংৰক্ষণ কৰাত সহায় কৰিব পাৰে লগতে ভিন্ন সাংস্কৃতিক প্ৰেক্ষাপটৰ লগত খাপ খোৱাবলৈ ৰূপান্তৰ কৰিব পাৰে গতিকে সংৰক্ষণ আৰু ৰূপান্তৰ কৰাটো সহায় কৰে এই প্ৰিজাৰ্ভেশ্যন কালচাৰেল প্ৰিজাৰ্ভেশ্যনৰ ওপৰতো সহায় কৰে যে এই সংস্কৃতিটো যদি এটা সংস্কৃতি যদি অকল এটাই ঠাইতে থাকে তেতিয়া কি হ'ব সেই সংস্কৃতিটো অন্য ঠাইলৈ বিয়পিব নোৱাৰিব যদি তাক আমি সীমাবদ্ধ ৰাখিম আৰু যদি সেই সংস্কৃতিটো প্ৰসাৰৰ জৰিয়তে অন্য ঠাইলৈ বিয়পি যায় তেতিয়া কি হ'ব এই সংস্কৃতিটোৰ আয়ু বাঢ়ি যাব আৰু এইটো ভৱিষ্যতলৈ সংৰক্ষণ হৈ থাকিব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা লগত আৰু এটা কথা লগত জড়িত হৈছে সংস্কৃতি অভিযোজন সংস্কৃতিকৰণে ব্যক্তি আৰু গোটক নতুন সংস্কৃতিৰ পৰিৱেশৰ খাপ খোৱাবলৈ লোৱাত সহায় কৰে যাৰ ফলত সন্মিশ্ৰণ পৰিৱেশ আৰু অতিথ্য সমাজৰ হতে উন্নত একত্ৰীকৰণৰ সৃষ্টি হয় এতিয়া আমি এছিমিলেশ্যনৰ কথাটো আহিলো যে সংস্কৃতিকৰণৰ একালচাৰেশ্যনৰ যোনটো আমাৰ কথাটো আহিল তেতিয়া কি হয় যেতিয়া দুটা কালচাৰ যেতিয়া ইন্টাৰেক্ট কৰে তেতিয়া কি হয় সংস্কৃতিৰ সমসমূহ ইটোৱে সিটোক এডপ্ট কৰে আৰু এইটো ইয়াৰ এটা গুৰুত্বপূৰ্ণ ফাংচন হৈছে তেতিয়া কি হয় তেতিয়া সেই লোকসকলে যেতিয়া অন্য সংস্কৃতিলৈ যায় তেতিয়া তেওঁলোকে ধুনীয়াকৈ এডপ্ট কৰিব পৰা হৈ যায় তেওঁলোকে তেতিয়া সেই সংস্কৃতিটো তেওঁলোকে ধুনীয়াকৈ এডপ্ট কৰি চলিব পাৰে তেওঁলোকৰ কোনো প্ৰব্লেম নহয় কাৰণ কি তেওঁলোকে সেই সংস্কৃতিটো নিজকে এডজাষ্ট কৰি লৈছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা পৰিচয় গঠন সংস্কৃতিকৰণৰ জৰিয়তে ব্যক্তি আৰু গোটৰ নিজৰ মূল সংস্কৃতি আৰু নতুন সংস্কৃতিৰ দুইটাৰ উপাদানসমূহৰ অন্তৰ্ভুক্ত কৰি এক মিশ্ৰিত সংস্কৃতি পৰিচয় গঢ়িবলৈ সহায় কৰে আৰু অধিক অন্তৰ্ভুক্ত আত্মবোধৰ সূচনা সৃষ্টি কৰে গতিকে যেতিয়া নতুন কালচাৰ সৃষ্টি হয় যে পৰিচয় গঠনৰ সৃষ্টি কৰে যেতিয়া দুটা কালচাৰ ইন্টাৰেক্ট কৰে তেতিয়া কি হয় এটা নতুন কালচাৰ সৃষ্টি হয় আৰু বহুৰ ক্ষেত্ৰত এনেকুৱা ফিউচন বুলি আমি কৰোঁ যে দুটা কালচাৰে কিন্তু কিছুমান এলিমেণ্টছ লৈ পেলাই এটা নতুন কালচাৰ আমি দেখা পাওঁ লগতে সামাজিক সংহতিৰ কথাও আহি যে সংস্কৃতিৰ কাৰণে ভিন্ন সামাজিক গোট মাজত এক পৰম্পৰাগত বুজাবুজি আৰু সহযোগিতা উৎসাহিত কৰে সাংস্কৃতিক বাধা হ্ৰাস কৰে আৰু লগতে সামূহিক এটা একেলগে চলা যোনটো প্ৰয়াস তাৰ ওপৰত সদায় গুৰুত্ব দিয়ে গতিকে আমি এইটো কথা দেখা পালো যে মানে সাংস্কৃতিক যি মেকানিজম যে আমাৰ কালচাৰৰ যি পৰিৱৰ্তনৰ যি মানে ব্যৱস্থাসমূহ সেই ব্যৱস্থাসমূহ তাৰ এটা গুৰুত্বপূৰ্ণ কথা আছে যে সংস্কৃতি পৰিৱৰ্তন হ'ব আমি জানিছো আৰু সেই পৰিৱৰ্তন হোৱাৰ তাৰ কাৰণসমূহ আমি আলোচনা কৰিলো যে
ডিফিউশন হ'ব পাৰে, কালচাৰেশ্যন হ'ব পাৰে, এছিমিলেশ্যন হ'ব পাৰে, প্ৰসাৰ হ'ব পাৰে হ'ব পাৰে। গতিকে এই গোটেইসমূহ মানে আধাৰত কিন্তু আমাৰ সংস্কৃতি পৰিৱৰ্তন হয়। সংস্কৃতিৰ সমলসমূহ সময়ৰ লগত পৰিৱৰ্তন হ'ব। এই সময়ৰ লগত পৰিৱৰ্তনৰ লগত আমি জানিব লাগিব যে নতুন যেতিয়া আমি সমাজ এখনত যেতিয়া আমি বসবাস কৰোঁ, তেতিয়া সেই সমাজৰ সমলসমূহ আমি আমাৰ সমাজত আঁকোৱালি ল'বই লাগিব। এনেকুৱা নহয় যে আমি কেতিয়াও সেইখিনি আঁকোৱালি নলওঁ। যেনেকে আত্মসাতৰ জৰিয়তেও হয়, যেনেকে এছিমিলেশ্যনৰ জৰিয়তেও আমি আঁকোৱালি লওঁ। আত্মসাতৰ জৰিয়তে যেতিয়া কি হয়, আমি যেতিয়া মানে সেই সংস্কৃতিত সোমাই পৰোঁ, কেতিয়াবা এনেকুৱাও আমি দেখিছোঁ যে এটা সংস্কৃতিক যেতিয়া প্ৰভাৱশালী সংস্কৃতি তাৰ ডমিনেট কৰি সেই সংস্কৃতিসমূহ মানিবলৈ বাধ্য কৰাই দিয়ে, যিসমূহ মাইনৰিটি কালচাৰ, মাইনৰ ক্লাছ থাকে, মানে মাইনৰিটি যি গ্ৰুপৰ যি সংস্কৃতি থাকে। গতিকে এনেকুৱা ক্ষেত্ৰতো হয়, তাতো কিন্তু সংস্কৃতি পৰিৱৰ্তন হৈ যায়। গতিকে সংস্কৃতি পৰিৱৰ্তন হোৱা কাৰণসমূহ আমি দেখিলে গম পাম যে বহুত থাকিব পাৰে। আৰু এই সংস্কৃতি যে পৰিৱৰ্তন অকল আজিয়ে হৈছে এইটো নহয়, এইটো সময়ৰ লগত হৈয়ে আছে। যেনেকে নতুন বস্তু ডিস্কভাৰী হোৱাৰ কাৰণেও হ'ব পাৰে। তাৰ লগত যেতিয়া আমাৰ নতুন এটা বস্তু আৱিষ্কাৰৰ কাৰণেও হ'ব পাৰে। আৱিষ্কাৰ কেনেকে হ'ব? যেতিয়া আৱিষ্কাৰ হোৱাৰ প্ৰথম কাৰণটোৱে হৈছে যেতিয়া দুটা সংস্কৃতিৰ মাজত আদান প্ৰদান হ'ব, যে এনেকুৱা ধৰণৰ দেখোন বস্তু এটা অন্য এটা জেগাত দেখোন হৈছে, আৱিষ্কাৰ হৈছে, তেতিয়া কি হ'ব, সেই লোকসকলেও চেষ্টা কৰিব। যেতিয়া আৱিষ্কাৰ হ'ব তেতিয়া পৰিৱৰ্তন হ'ব, যে মানুহৰ সহজ হৈ যাব। যেনেকে চকাৰ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱনশৈলী সহজ হৈ পৰিলে। গতিকে এই চকাৰ আৱিষ্কাৰ হোৱাৰ পৰা আৰম্ভ কৰি যোনটো আমাৰ আধুনিক গাড়ী, এৰোপ্লেন, এইবিলাকতো এটা ইনভেনশ্যন, ডিস্কভাৰী, এইটো এটা কণ্টিনিউৱাছ মানে আমাৰ কালচাৰেল চেঞ্জৰ আমাৰ ধাৰা বুলি আমি ক'ব পাৰোঁ, যে এটা পৰিৱৰ্তন হৈয়ে আছে। আৰু এই পৰিৱৰ্তনে কিন্তু সমাজত প্ৰভাৱ পেলাই আছে। সমাজত প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত সামাজিক মানে সংস্কৃতিকৰণ, আকৌ লগত যেনেকে আত্মসাত, আৰু লগত আমাৰ যদি আমি চাওঁ প্ৰসাৰ, এই প্ৰত্যেকটোৰে কিন্তু এক গুৰুত্বপূৰ্ণ অৱদান আছে। প্ৰত্যেকে কিন্তু এটা আমি যদি চাওঁ, প্ৰত্যেকে নিজস্ব অৱদানৰ জৰিয়তে কিন্তু আমাৰ সংস্কৃতি পৰিৱৰ্তনৰ ব্যৱস্থা কৰি আছে। সাংস্কৃতিক পৰিৱৰ্তন যে হৈ আছে, কিন্তু এই প্ৰত্যেক তিনিটাৰ একোটা নিজস্ব ভূমিকা আছে। গতিকে আমি সংস্কৃতি পৰিৱৰ্তনশীল, আমি সেইটো কথা গম পালো। লগত আমি আজি ক্লাছত আমি তিনিটা মুখ্য মানে মেকানিজমৰ কথা আমি ডিছকাছ কৰিলো, যে কেনেকে পৰিৱৰ্তন হয়। গতিকে আমি এটা ক্লাছতে এইখিনি কথা আমি সামৰিব নোৱাৰো ক'ব গ'লে। গতিকে এই যোনটো প্ৰচেছ অফ কালচাৰ চেঞ্জ, যোনটো মেকানিজম, সেইটো কিন্তু নিৰন্তৰ হৈ আছে। এনেকুৱা মই ক'ব নোৱাৰো যে আজিয়ে শেষ হৈ গ'ল, কালচাৰৰ চেঞ্জ, পৰিৱৰ্তনটো আজি আমাৰ শেষ হৈ গ'ল, এইটো ক'ব নোৱাৰো। পৰিৱৰ্তন হৈয়ে আছে আৰু হৈয়ে থাকিব, পৰিৱৰ্তন হৈ থাকিব। কিন্তু এনেকুৱা নহয় যে পৰিৱৰ্তনত আমি আমাৰ আইডেণ্টিটিটো হেৰাই যাব লাগে। আমি সদায় নিজস্ব এটা যোনটো আমাৰ সাংস্কৃতিক আইডেণ্টিটি, পৰিচয় যোনটো আছে, আমি সেইটো সদায় বজাই ৰাখিব লাগে। আৰু লগত এইটোও নহয় যে আমি অন্যৰ সংস্কৃতিক আমি নিন্দা কৰো। আমি অন্য সংস্কৃতি যিখিনি ভাল, যিখিনি গ্ৰহণযোগ্য কথা, আমি সেইখিনি এডপ্ট কৰিব লাগে আমাৰ নিজৰ লাইফত। গতিকে আমি এইটো কথা জানো যে আমাৰ কালচাৰ পৰিৱৰ্তনৰ এটা প্ৰচেছ বুলি ক'ব পাৰোঁ। সেই প্ৰচেছৰ জৰিয়তে কি হয়, সংস্কৃতি পৰিৱৰ্তন হৈ গৈ থাকে, সমাজভেদে পৰিৱৰ্তন হৈ থাকে। কিছু সমাজৰ আমি দেখা পালো যে সামাজিক পৰিৱৰ্তনৰ, সমাজৰ যে সাংস্কৃতিক পৰিৱৰ্তনৰ কিছু সমাজত পৰিৱৰ্তন খুবেই দ্ৰুতগতিত আগবাঢ়িছে, আৰু কিছু সমাজত সেই পৰিৱৰ্তন একেই মানে শ্ল'। গতিকে এইটো মানে ৰেটটো হয়তো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু পৰিৱৰ্তনটো হ'বই, চেঞ্জেছ হ'বই। কিন্তু এনেকুৱা নহয় যে একে ৰেটতে হ'ব। কিছুমান সমাজত তাৰ পৰিৱৰ্তনৰ স্পীডটো বেছি হ'ব পাৰে, আৰু কিছু সমাজত পৰিৱৰ্তনৰ স্পীডটো মানে শ্ল' হ'ব পাৰে। আৰু তাৰ লগতো কিছু সমাজত আমি দেখা পালো, সামাজিক পৰিৱৰ্তন হওঁতে কি হয়, কিছু লোকে তেওঁলোকে নিজৰ জীৱনত সেইখিনি বস্তু পটককে আঁকোৱালি লয়, আৰু কিছু সমাজত সেই পৰিৱৰ্তন আঁকোৱালি লওঁতে বহুত টাইম লাগি যায়। গতিকে কালচাৰ এণ্ড চিভিলাইজেশ্যন, এই দুটা কিন্তু একদম গুৰুত্বপূৰ্ণ কথা, যে সংস্কৃতিৰ লগত সভ্যতা জড়িত হৈ আছে। আমাৰ হাৰাপ্পান সভ্যতাৰ কথা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা আমি আগৰ ক্লাছসমূহৰ কথাত মেনশ্যন কৰিছিলো, যে কেনেকে পৰিৱৰ্তন হয় আমি আধুনিক সমাজ গৈ পাইছোগে। গতিকে সংস্কৃতি যে পৰিৱৰ্তন হয়, এই পৰিৱৰ্তন কিন্তু সমাজত যথেষ্ট প্ৰভাৱ পেলায়।
সমাজ যেতিয়ালৈকে গৈ থাকিব সমাজত পৰিৱৰ্তন সংস্কৃতিৰ পৰিৱৰ্তন হৈ থাকিব আৰু সেই পৰিৱৰ্তনে কিন্তু এখন নতুন সমাজ সৃষ্টি কৰে গতিকে আজি আমি ক্লাছত নতুন কথা আলোচনা কৰিলো যে কেনেকে সমাজত সংস্কৃতি পৰিৱৰ্তন হৈ আহিছে একেবাৰে সেই আৰম্ভণিৰ পৰা যেতিয়া সংস্কৃতিৰ সৃষ্টি হৈছিল তাৰ পৰা গৈ একদম আধুনিক যুগলৈ কিন্তু সমাজত সংস্কৃতি পৰিৱৰ্তন হৈয়ে আছে আৰু যেতিয়ালৈকে মানৱ জাতি থাকিব সমাজত তেতিয়ালৈকে সমাজত সংস্কৃতি থাকিবই আৰু পৰিৱৰ্তনটো থাকিবই গতিকে পৰিৱৰ্তনটো সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ কেৰেক্টাৰিষ্টিক্স গতিকে ইমানতে কৈ মোৰ ক্লাছটো আজি সামৰণি মাৰিলো নমস্কাৰ